মুৰা সেই পানেশ্বৰৰে আহে। পানেশ্বৰ এই ইয়াৰে সল্টাবাৰত তাৰ ফটোত আহিছে। হরে কৃষ্ণ। ওকে, হরে কৃষ্ণ। হরে আহা, কৃষ্ণ। ভালে আছে? ভালে আছো ভাই। হয়, আমি একেলগে মঙ্গলাচরণ করিম। ওম অজ্ঞানাতিমিরান্ধস্য জ্ঞানাঞ্জনশলাকয়া চক্ষুরুন্মীলিतं येन তস্मै শ্রীগুরবে নমঃ। श्रीचैतन्यमनोभीष्टं स्थापितं येन भूतले स्वयं रूपः कदा मह्यं ददाति स्वपदान्तिकम्। वन्देऽहं श्रीगुरुः श्रीयुतापदकमलं श्रीगुरुन् वैष्णवांश श्रीरूपं साग्रजातं सहगना रघुनाथान्वितं तं सजीवं साद्वैतं सावधूतं परिजनसहितं कृष्णचैतन्यदेवं श्रीराधा कृष्णपादान् सहगना ललिता श्रीविशाखान्वितांशं नमो विष्णुपादाय कृष्णपृष्ठाय भूतले श्रीमते भक्तिवेदान्त स्वामिनिति नामिने। नमस्ते सरस्वते देवे गौरवाणी प्रचारिणे निर्विशेष शून्यवादी पाश्चात्यदेशतारिणे। हे कृष्णा करुणा सिंधु दीनबंधु जगत्पते गोपेश गोपिका कांत राधा कांत नमस्तुते। तप्त कांचन गौरांगी राधे वृंदावनेश्वरी वृषभानुसुते देवी प्रणमामि हरिप्रिये। नीलाचल निवासाय नित्याय परमात्मने बलभद्र सुभद्राभ्यां जगन्नाथाय ते नमः। वृन्दावै तुलसी देवै प्रियाय केशवस्य च विष्णुभक्ति प्रदे देवी सत्यवत्यै नमो नमः। वञ्चाकल्पतरुभ्यश्च कृपा सिन्धुभ्य एव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। जय श्री कृष्ण चैतन्य प्रभु नित्यानंद श्री अद्वैत गदाधर श्रीवासादि गौरभक्त वृंद। हरे कृष्णा 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 हरे 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 राम 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 हरे हरे। ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। नारायणं नमस्कृतं नरं चैव नरोत्तमं देवीं सरस्वतीं व्यासं ततो जयमुदीरये। नष्टप्रायेषु अभद्रेषु नित्यं भागवत सेवया भगवती उत्तमश्लोके भक्तिर्भवति नष्टिकीम्। कृष्णाय वासुदेवाय देवकी नन्दनाय च नन्दगोपकुमाराय गोविन्दाय नमो नमः। तमादिदेवं करुणानिधानं तमालवर्णं सुहितावतारम् अपार संसारसमुद्रसेतुं भजामहे भागवत स्वरूपम्। श्रीमद्भागवतखायं प्रत्यक्ष कृष्ण एव हि स्वीकृतोऽसि मया नाथ मुक्त्यर्थं भवसागरे। मनोरथो मदीयोऽयं सफलः सर्वथा त्वया निर्विघ्नेनैव कर्तव्यो दासोऽहं तव केशव। मुखं करोति वाचालं पङ्गुं लङ्घयति गिरिं यत्कृपातमहं वन्दे श्रीगुरुदिनतारिणम्।
परमानन्दमाधवं श्रीचैतन्यैश्वरं नमो विष्णुपादाय कृष्णपृष्ठाय भूतले श्रीमते जयपताका स्वामीति नामिने नमः सज्जपादाय निताय कृपापदायिने गौरकथनहमदाय नगरग्रामतारिणे हरिः ओम तत्सत्। हरे कृष्णा। প্রভু হরিকৃষ্ণ। ভাগৱত ৰসমালয়মৰ আজিৰ এই চতুৰ্থ ক্লাছত আপোনালোক সকলোকে স্বাগতম, অভিনন্দন। হয় আশা কৰো সকলোৱে ভগৱান শ্ৰী শ্ৰী ৰাধা মাধৱৰ কৃপা খুব সুন্দৰ ভালে আছে। সকলোৱে ভালে আছেতো? হয় প্ৰভু, সকলো ভালে আছো। ভালে আছে। ওকে। আপোনালোকে শ্লাইড দেখিবলৈ পাইছে? পাইছো প্ৰভু। ওকে, তো আমি প্ৰথমে শ্ৰীমদ ভাগৱতত আলোচনা কৰাৰ আগতে শ্ৰীমদ ভাগৱতৰ মাহাত্ম্য দুটা শ্লোক আমি চৰ্চা কৰিম। আজিৰ শ্লোকত আছে 5 নম্বৰ শ্লোক, নিত্যং মম কথা যত্ৰ তত্ৰ তিষ্ঠন্তি বৈষ্ণৱা কলি বাহ্যা নৰাস্তে বৈ জেয়ৰ্ষন্তি সদা মম। ইয়াত কৈছে, য'ত মোৰ কথা নিত্যভাৱে চৰ্চিত হয় সেই স্থানত প্ৰহ্লাদ আদি বিষ্ণু পাৰ্ষদসমূহ উপস্থিত থাকে। অৰ্থাৎ যি স্থানত নিত্যভাৱে নিৰন্তৰ সদায় ভগৱানৰ কথা আলোচনা হয় সেই স্থানত প্ৰহ্লাদ, অৰ্জুন, ধ্ৰুৱ এই বিভিন্ন বিষ্ণু পাৰ্ষদসকল তাত উপস্থিত থাকে। যি ব্যক্তি প্ৰতিদিন এই ভাগৱত শাস্ত্ৰৰ পূজা কৰে তেওঁ কলিৰ প্ৰভাৱৰ পৰা মুক্ত আৰু তেওঁৰ ওপৰত কলিৰ কোনো অধিকাৰ নাথাকে। আমি এতিয়া কোন যুগত আছো? কলি যুগত আছো, ৰাইট? তো কলি যুগৰ বিভিন্ন ধৰণৰ যিবিলাক লক্ষণ আছে আমি আলোচনা কৰিম প্ৰথম অধ্যায়ত। তো কলিৰ প্ৰভাৱৰ কাৰণে মানুহ অধাৰ্মিক হৈ পৰে, মানুহে ধৰ্ম চৰ্চা নকৰে, তাৰ ফলত তেওঁলোকে বহুত দুখত পৰে আৰু ফলত তেওঁলোকে বিভিন্ন নৰকৰ প্ৰতি বিভিন্ন নৰকত তেওঁলোকে পতিত হয়। তো এইকাৰণে ইয়াত কৈছে যে যি ব্যক্তি প্ৰতিদিন শ্ৰীমদ ভাগৱত অধ্যয়ন কৰে, পাঠ কৰে, পূজা কৰে তেওঁলোকে কলিৰ প্ৰভাৱৰ পৰা মুক্ত আৰু তেওঁৰ ওপৰত কলিৰ কোনো অধিকাৰেই নাথাকে। ইয়াৰ পিছৰ শ্লোকত বৰ্ণনা কৰা হৈছে, বৈষ্ণৱানাং তু শাস্ত্ৰাণি জেয়ৰ্ষন্তি গৃহে নৰাঃ সৰ্ব পাপ বিনিৰ্মুক্তা ভৱন্তি সুৰবন্দিতা। যি ব্যক্তিয়ে নিজৰ ঘৰত বৈষ্ণৱ শাস্ত্ৰৰ পূজা কৰে তেওঁ সৰ্ব পাপ মুক্ত হৈ দেৱতাসকলৰ দ্বাৰা বন্দনীয় হয়। আমি সাধাৰণতে দেৱতাবিলাকক সন্তুষ্ট কৰাৰ চেষ্টা কৰো, দেৱতাবিলাকৰ পূজা কৰো। দুৰ্গা, কালী, শিৱ, সৰস্বতী, লক্ষ্মী, গণেশ, হনুমান বিভিন্ন দেৱ দেৱীৰ আমি পূজা কৰো তেওঁলোক সন্তুষ্ট কৰাৰ কাৰণে। কিহৰ কাৰণে? আমি পিছত এইবিলাক ব্যাখ্যা পাম, শ্ৰীমদ ভাগৱতত পাম যিভাৱে ভগৱত গীতাত কৈছে। তো সাধাৰণতে মানুহে নিজৰ জীৱনটো খুব ভালভাৱে উপভোগ কৰাৰ কাৰণে কি কৰে, যে আমাতকে যে উচ্চতৰ যে ব্যক্তিবিলাক যে আছে, যিবিলাক বেছি প্ৰভাৱশালী তেওঁলোকক আমি সন্তুষ্ট কৰাৰ চেষ্টা কৰো। এইটো আমাৰ দৈনন্দিন জীৱনতো আমি পাওঁ। যেতিয়া আমাৰ জীৱনত কোনো অসুবিধা হয় বা বিপদ বিঘিনি আহে তেতিয়া আমি কি কৰো, আমাৰ যে ঊৰ্ধ্বতন যিবিলাক কৰ্তৃপক্ষ থাকে, আমাৰ অফিচৰ হওক বা ব্যৱসায়ৰ হওক বা বিভিন্ন ধৰণৰ ৰাজনৈতিক নেতাবিলাকৰ আমি ওচৰ চাপো তেওঁলোকৰ পৰা আমি কিছুমান সুবিধা পোৱাৰ কাৰণে, সুযোগ পোৱাৰ কাৰণে, যাতে আমাৰ দুখ কষ্টবিলাক নিৰাময় হয়। ঠিক একেধৰণে তাতকৈ যিবিলাক উচ্চতৰ ব্যক্তি যেনে দেৱ দেৱীবিলাক আছে তেওঁলোকক আমি সন্তুষ্ট কৰাৰ চেষ্টা কৰো যাতে আমাৰ জীৱনত কোনো দুখ কষ্ট নাহে। কিন্তু ইয়াত কৈছে যে যি ব্যক্তি প্ৰতিদিন তেওঁলোকে বৈষ্ণৱ শাস্ত্ৰৰ পূজা কৰে, বৈষ্ণৱ শাস্ত্ৰ মানে হৈছে শ্ৰীমদ ভাগৱত, যি ব্যক্তি প্ৰতিদিন শ্ৰীমদ ভাগৱত নিজৰ ঘৰত পূজা কৰে মানে কেৱল ধূপ আৰু দীপ দি পেলাই পূজা কৰাই নহয়। শ্ৰীমদ ভাগৱত পূজা কৰাৰ অৰ্থ হৈছে যে শ্ৰীমদ ভাগৱত অধ্যয়ন কৰা, শ্ৰীমদ ভাগৱত শ্ৰৱণ কৰা আৰু শ্ৰীমদ ভাগৱতৰ বাণী বেলেগৰ প্ৰতি প্ৰচাৰ কৰা, অন্য মানুহক প্ৰচাৰ কৰা। এইটো হৈছে শ্ৰীমদ ভাগৱতৰ আচল পূজা। তো এইভাবে যি ব্যক্তি প্ৰতিদিন তেওঁ বৈষ্ণৱ শাস্ত্ৰ বা শ্ৰীমদ ভাগৱতৰ পূজা কৰে তেওঁ সমস্ত পাপৰ পৰা মুক্ত হৈ
দেৱতাবিলাকৰ দ্বাৰা বন্দনীয় হয়। ইয়াতে আমি দেৱতাক পূজা কৰিব নালাগে, দেৱতাবিলাকে আমাক বন্দনা কৰিব, পূজা কৰিব। শ্ৰীমদ ভাগৱতৰ পঞ্চম স্কন্ধত আমি পাম, যেতিয়া আমি আলোচনা কৰিম, যে দেৱতাবিলাকে, স্বৰ্গৰ দেৱতাবিলাকে এই ভাৰত ভূমিৰ যিবিলাক বাসিন্দা আছে, আমি যে ভাৰতবৰ্ষত যে আছো, ভাৰতবাসীৰ বিলাকৰ তেওঁলোকৰ যে সুবিধা, তেওঁলোকৰ যে ভাগ্য, এইবিলাকৰ ওপৰত চৰ্চা কৰি পেলাই দেৱতাবিলাকে আমাক বন্দনা কৰিছে। তেওঁলোকে প্ৰশংসা কৰিছে যে ভাৰতবাসীবিলাক কত মহান, কত ভাগ্যৱান, কিমাননো ভাগ্যৱান, কিয়নো এই ভাগ্যৰ বলতেই তেওঁলোকে এই ভাৰতবৰ্ষত জন্ম হৈছে। তো এই ধৰণেই কোৱা হয় যে যিসকলে শ্ৰীমদ ভাগৱত অধ্যয়ন কৰে, শ্ৰৱণ কৰে, পাঠ কৰে, স্মৰণ কৰে, তেওঁলোক দেৱতাবিলাকৰ দ্বাৰাও বন্দনীয় হৈ উঠে। তো এতিয়া আমি প্ৰায় 3 সপ্তাহৰ মূৰত মিলিত হৈছো। যোৱা ক্লাছত আমি কি কি আলোচনা কৰিছিলো আমি আপোনালোকৰ পৰা অলপ শুনিব খোজো। আপোনালোকে কেইজনমানে কওক কি কি আমি আলোচনা কৰিছিলো, কাৰো মনত আছে? হয় প্ৰভু, হৰিকৃষ্ণ প্ৰভু। হয়, কওক। পৰম সত্যৰ সংজ্ঞা 7টা বৈশিষ্ট্যৰ বিষয়ে আপোনাৰ আলোচনা কৰিছিল। পৰম সত্য কি কোৱা হৈছিলে, কওক। পৰম সত্যৰ ওম নমো ভাগৱতে বসুদেৱায় নমঃ, হে বসুদেৱ তনয় শ্ৰীকৃষ্ণ, হে সৰ্বব্যাপ্ত পৰমেশ্বৰ ভগৱান, মই আপোনাক মোৰ সহস্ৰ মতে নিবেদন কৰোঁ। তাৰপিছত 1 নম্বৰত কৈছিল জন্ম আদি ঐশ্য, সাহিত্য ব্ৰহ্মাণ্ডসমূহৰ সৃষ্টি, স্থিতি আৰু প্ৰলয়ৰ পৰম কাৰণ। 2 নম্বৰত কৈছিল অম্বত আদি ইতৰতচ্চ অৰ্থস্য অভিজ্ঞ, তেওঁ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সকলো বিষয়ে অৱগত। 3 নম্বৰত কৈছিল স্বৰাট মানে তেওঁ সম্পূৰ্ণভাৱে স্বাধীন, কিয়নো তেওঁৰ বাহিৰে অন্য কোনো কাৰণ নাই। 4 নম্বৰ তেনে ব্ৰহ্ম হৃদা যত কবই, তেওঁৱে আদি কবি ব্ৰহ্মাৰ হৃদয়ত সৰ্বপ্ৰথম বৈদিক জ্ঞান প্ৰদান কৰিছিল। 5 নম্বৰ ময়্যন্তি যত সূৰ্য তেজোবাৰী মৃদাং যথা, তেওঁৰ দ্বাৰা মহান ঋষিগণ আৰু স্বৰ্গৰ দেৱতাসকলে মোহিত হয়, ঠিক যেনে মোহাচ্ছন্ন হলে অগ্নিত পানী দৰ্শন হয় অথবা পানীত মাটি দৰ্শন হয়। 6 নম্বৰ বিনিময় যত্ত তিসুর্গ অমৃষা, তেওঁৰ প্ৰভাৱত জড় প্ৰকৃতি 3 গুণৰ মাধ্যমত জড় জগত সাময়িকভাৱে প্ৰকাশিত হয় আৰু সেয়া অবাস্তৱ হলেও সত্যবত প্ৰভাৱিত হয়। 7 নম্বৰ ধামনা শ্বেন সদা নিৰস্ত কুহকম, সেয়েহে মই সেই পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণৰ ধ্যান কৰোঁ, যিজন জড় জগতৰ মোহৰ পৰা সম্পূৰ্ণভাৱে চিৰকাল মুক্ত আৰু তেওঁৰ অপ্ৰাকৃত ধামত নিত্যকাল বিদ্যমান। উত্তম পৰম ধীমহি, মই তেওঁৰ ধ্যান কৰোঁ, কিয়নো তেওঁ হৈছে পৰম সত্য। হৰে কৃষ্ণ প্ৰভু। ওকে, ধন্যবাদ। তো ইয়াৰ বাহিৰে আৰু কিছু আলোচনা হৈছিলে, অন্য কোনোৱে কব? হৰে কৃষ্ণ প্ৰভু, হৰে কৃষ্ণ। হয় মাতাজী, কওক। প্ৰথম থাৰ্ড ক্লাছটোত আমি প্ৰথমে আগৰ ক্লাছটো অলপ ৰিভিজন কৰিলে, তাৰপিছত শ্ৰীমদ ভাগৱতৰ মহাত্ম্যটো ক'লে। প্ৰথম ক'লে যিজনে প্ৰতিদিন 1 অৰ্ধাংশ বা 1/4 ভাগৱতৰ শ্লোক পঢ়ে বা শ্ৰৱণ কৰে, তেওঁ 1000 গোদানৰ ফল লাভ কৰে। 2 নম্বৰত ক'লে গৰ্ভোদকহাই বিষ্ণুৱে বৰ্মাক কৈছিল, হে পুত্ৰ, যিজনে পবিত্ৰ চিত্তেৰে ভাগৱতৰ এটা শ্লোক পাঠ কৰে, তেওঁ 18খন পুৰাণ পঢ়াৰ সমান ফল লাভ কৰিব। তাৰপিছত প্ৰথম অধ্যায়টো এটা চমু আলোচনা দিলে। অধ্যায়টোৰ মানে নমিখাৰণত ঋষিসকলে শ্ৰীল সুত গোস্বামীক কলি যুগৰ বিষয়ে 6টা প্ৰশ্ন কৰিছিলে। এই প্ৰথম 3টা শ্লোকত আছে ভূমিকা, ভক্তিৰ কথা, ভগৱানৰ আবিৰ্ভাৱ আৰু ভগৱানৰ অন্তৰ্ধানৰ কথা। তাৰপিছতে প্ৰথম স্কন্ধৰ এটা বৃহৎ পৰ্যালোচনা কৰে। তাত তাৰপিছত ব্যাসদেৱৰ কথা কয়। শ্ৰীমদ ভাগৱত ৰচনা কৰাৰ আগতে শ্ৰীল ব্যাসদেৱে প্ৰথম 3টা শ্লোকেৰে মংগলাচৰণ কৰে। মংগলাচৰণৰ 3টা ভাগ আছে, নমস্কাৰ, বস্তু নিৰ্দেশ আৰু আশীৰ্বাদ।
2 নম্বৰ শ্লোকত ব্যাসদেৱে ভাগৱতৰ বিষয়বস্তু কথা বিশ্লেষণ কৰে। তাৰপিছতে আপুনি হেৰি কৰে ভাগৱতৰ স্বৰূপ লক্ষণ আৰু তটস্থ লক্ষণৰ কথা কয়। তটস্থ লক্ষণটো হৈছে গৌণ, যিবিলাক লক্ষণৰ দ্বাৰা আমি নিৰ্ধাৰিত কৰিব নোৱাৰো প্ৰকৃত বস্তুটো কি, সেইটো হৈছে তটস্থ লক্ষণ। তাৰপিছত স্বৰূপ লক্ষণ হৈছে যি লক্ষণৰ দ্বাৰা আমি নিৰ্ধাৰিত কৰিব পাৰো যে প্ৰকৃত বস্তুটো কি, সেয়া হৈছে স্বৰূপ লক্ষণ। তাৰপিছতে আপুনি তাৰপিছত 7টা বৈশিষ্ট্যৰ কথা কৈছিলে, সেই 7টা বৈশিষ্ট্যৰ কথা তেওঁ এতিয়া মোৰ আগৰ তেখেতে প্ৰভুৱে কৈ গৈছে। তাৰ ধীমহী শব্দৰ অৰ্থ ক'লে, ধীমহী শব্দ হৈছে গায়ত্ৰী, ধীমহী শব্দই গায়ত্ৰী মন্ত্ৰৰ আহ্বান কৰে। ভাগৱতখন হৈছে গায়ত্ৰী মন্ত্ৰৰ ভাষ্য। গায়ত্ৰী মন্ত্ৰ সকলোৱে উচ্চাৰণ কৰিলে মন্ত্ৰ পৰম্পৰাত উচ্চাৰণ কৰিলেহে ফল পোৱা যায়। যিজনৰ ব্ৰাহ্মণোচিত গুণৰ দ্বাৰা গুণী আৰু সম্প্ৰদায়ভুক্ত হৈ উচ্চাৰণ কৰে তেওঁহে ফল পায়। গায়ত্ৰী মন্ত্ৰ প্ৰথম গৰ্ভোদকহাৰী বিষ্ণুৱে ব্ৰহ্মাৰ হৃদয়ত দিয়ে। এই গায়ত্ৰী মন্ত্ৰই হৈছে ভাগৱতৰ চতুশ্লোকী। এই চতুশ্লোকী ভাগৱতকে ব্যাসদেৱে 18,000 শ্লোকত ব্যাখ্যা কৰে। যিহেতু স্ত্ৰী শুদ্ধ আৰু দ্বিজবন্ধুৱে বেদৰ অধ্যয়নৰ অধিকাৰ নথকাৰ বাবে আৰু তেওঁলোক অল্পজ্ঞানী হোৱাৰ বাবে তেওঁলোকৰ উদ্ধাৰৰ বাবে ব্যাসদেৱে ভাগৱত গ্ৰন্থ ৰচনা কৰে। ওকে, ধন্যবাদ মাতাজী, আপুনি খুব সুন্দৰভাৱে ক'লে। আৰু কোনে ক'ব, কাৰ মনত আছে যোৱা ক্লাছত আমি কি আলোচনা কৰিছিলো? ধীৰ শ্ৰীধৰ প্ৰভু। হরে কৃষ্ণ প্রভু। হরে কৃষ্ণ। হরে কৃষ্ণ। প্রভু, 4 পুৰুষাৰ্থৰ কথা আলোচনা হৈছিল। ধৰ্ম, অৰ্থ, কাম, মোক্ষ। তাৰ উপৰিও যে পঞ্চম পুৰুষাৰ্থ যিটো কৃষ্ণৰ প্ৰেম, সেই বিষয়ে আলোচনা হৈছিল। তাৰপিছতে যিটো 5 প্ৰকাৰৰ মুক্তি আছে, মুক্তিৰ বিষয়ে আলোচনা হৈছিল। আৰু বাকীখিনি মাতাজী আৰু তেওঁলোকে ইতিমধ্যে কৈয়ে গৈছে। ইয়াৰ বাহিৰেও আৰু কোনোবাই ক'ব বিচাৰে আপোনালোকৰ উপলব্ধি যোৱা ক্লাছত কি বুজি পালে? ওকে, তো আমি যোৱা ক্লাছত প্ৰথম শ্লোকটো যিটো ব্যাসদেৱে মংগলাচৰণৰ এটা অংশ তাত কৈছিলে নমস্কাৰ। মংগলাচৰণৰ 3টা অংশ থাকে, বস্তু নিৰ্দেশ, আশীৰ্বাদ, নমস্কাৰ। সেই মংগলা আচৰণ হয় ত্ৰিবিধ প্ৰকাৰ, বস্তু নিৰ্দেশ, আশীৰ্বাদ, নমস্কাৰ। শ্ৰী চৈতন্য চৰিতামৃতৰ আদি লীলাত আছে। তো প্ৰথমে যে ব্যক্তিয়ে যেতিয়া কোনো গ্ৰন্থ ৰচনা কৰে বা কোনো প্ৰবচন দিয়ে, হৰি কথা কয়, তেওঁ মংগলাচৰণ কৰে, যিভাৱে আমি আজি ক্লাছৰ প্ৰথমতে মংগলাচৰণ কৰিছিলো। তো মংগলাচৰণত প্ৰথমতেই থাকে নমস্কাৰ থাকে। তো সেই ব্যক্তিয়ে কি কৰিব, প্ৰথমতে তেওঁৰ ইষ্টদেৱক প্ৰণাম জনাব, তেওঁৰ আশীৰ্বাদ ল'ব। তেওঁৰ আহ্বান কৰি পেলাই যাতে তেওঁ সুকলমে সেই ক্লাছ বা সেই গ্ৰন্থখন নিৰ্বিঘ্নে ৰচনা কৰিব পাৰে, তাৰ কাৰণে তেওঁ প্ৰাৰ্থনা কৰে, সেইটোকে কোৱা হয় নমস্কাৰ। তাৰপিছত তেওঁ সেই গ্ৰন্থত কি ক'ব সেইটো সাৰাংশ হিচাপে দিয়ে। এইটো আমি 2 নম্বৰ শ্লোকত পাম, ধৰ্ম প্ৰজ্জিত কৈতৱত্ৰ। প্ৰথম শ্লোকতো কিছু বস্তু নিৰ্দেশ দিয়া আছে। যে বস্তু নিৰ্দেশ প্ৰথম শ্লোকত হৈছে যে সত্যম পৰম ধীমহি, সেই যে ওম নমো ভগৱতে বাসুদেবায়, যে ভগবান হচ্ছে পরমেশ্বর, ভগবান হয়েছে বাসুদেব, আর সেই বাসুদেব হয়েছে পরম সত্য। তো এইটো হৈছে বিষয়বস্তু শ্ৰীমদ ভাগৱতৰ। আৰু এই বিষয়বস্তুৰ বিশদ ব্যাখ্যা 2 নম্বৰ শ্লোকত হ'ব। আৰু 3 নম্বৰ শ্লোকত তেওঁ আশীৰ্বাদ দিছে, পাঠকক আশীৰ্বাদ দিছে। তেওঁ আহ্বান জনাইছে যে আপোনালোক আহক শ্ৰীমদ ভাগৱতৰ সেই ৰস আস্বাদন কৰক। তো এইভাবে প্ৰথম শ্লোকত তেওঁ
এইটো ব্যাখ্যা কৰি তেওঁ প্ৰমাণ কৰিছে যে তেওঁ যে প্ৰথমতেই যে ক'লে ওম নমো ভগৱতে বাসুদেৱায়, সেই পৰমেশ্বৰ ভগৱান হৈছে বাসুদেৱ, অৰ্থাৎ বসুদেৱ আৰু দেৱকীৰ পুত্ৰ যে বাসুদেৱ, তেওঁৱে যে পৰমেশ্বৰ ভগৱান, এইটো কোৱাৰ পিছত পিছৰ 4টা লাইনত এইটো উপস্থাপন কৰিলে কিছুমান লক্ষণৰ মাধ্যমেৰে। আৰু সেইটো হৈছে আমি আলোচনা কৰিছিলো স্বৰূপ লক্ষণ আৰু তটস্থ লক্ষণ। এইটো খুব গুৰুত্বপূৰ্ণ, আপোনালোকে এইটো বুজাৰ চেষ্টা কৰিব যে যিকোনো বস্তু যদি আমি আইডেন্টিফাই কৰিব লাগে, চিনি পাব লাগে, তেনেহ'লে সেই বস্তুৰ যে ধৰ্ম সেইটো আমি জানা উচিত। যেনেকে আমি আলোচনা কৰিছিলো যে এটা পাত্ৰত যদি বগা পানীয় বস্তু থাকে, সেই বগা পানীয় বস্তুটো গাখীৰ নে ফেনাইল নে ঘৰৰ ৱালত ৰং কৰা ৰং নে অন্য কিবা বস্তু, এইটো কিহৰ দ্বাৰা আমি নিৰ্ধাৰণ কৰিম? তাৰ কিছুমান লক্ষণৰ দ্বাৰা। সেই লক্ষণ 2 ধৰণৰ হয়। এটা হৈছে গৌণ লক্ষণ বা বাহ্যিক লক্ষণ, যে লক্ষণটো আমি কেৱল চকুৰে চাই বা আমি হয়তো দূৰৰ পৰা দেখি এইটো আমি এটা ধাৰণা কৰিব পাৰো যে এই বস্তুটো হয়তো এনেকুৱা ধৰণৰ হ'ব পাৰে, কিন্তু আমাক পাৰফেক্টলি বা পুৰাপুৰিভাৱে এইটো ক'ব নোৱাৰে যে এই বস্তুটো এইটোৱেই হয়। কিন্তু প্ৰত্যেক বস্তুৰে যেটা বিশেষভাৱে যেভাবে একটা ধৰ্ম থাকে, সেই ধৰ্মৰ মাধ্যমেৰে বা সেই গুণৰ মাধ্যমেৰে যেতিয়া বস্তুটো নিৰ্ধাৰণ কৰা হয়, সেইটো কোৱা হয় স্বৰূপ লক্ষণ। তো এইভাবে ব্যাসদেৱে প্ৰথম লাইনতে তেওঁ যেতিয়া কৈছে ওম নমো ভগৱতে বাসুদেৱায়, অৰ্থাৎ সেই বাসুদেৱ, দেৱকী আৰু বসুদেৱৰ পুত্ৰ বাসুদেৱেই হৈছে পৰমেশ্বৰ ভগৱান, মই তেওঁৰ প্ৰতি প্ৰণাম নিবেদন কৰো। এইটো তেওঁ উপস্থাপন কৰিছে যে বাসুদেৱে হৈছে কৃষ্ণ, কিন্তু এইটোৰ প্ৰমাণ কৰিব লাগিব। এনেই ক'লেতো আমি মানি নলম যে কৃষ্ণই কিয় পৰমেশ্বৰ ভগৱান। এই পুৰা ভাগৱতত 18,000 শ্লোকত বিষয়বস্তু হৈছে কৃষ্ণই পৰমেশ্বৰ ভগৱান, কিন্তু প্ৰথমতেই তেওঁ এইটো একদম থিৰাং কৰি দিছে, খাটাং কৰি দিছে যে বাসুদেৱে হৈছে পৰমেশ্বৰ ভগৱান। কেনেকে খাটাং কৰিলে তেওঁ? যে কিছুমান লক্ষণৰ মাধ্যমেৰে। তো এই লক্ষণবিলাক আমি আলোচনা কৰিছিলো যে শ্লোকৰ যে 4টা লাইন, জন্মাদস্য যতৰ পৰা আৰম্ভ কৰি একদম সত্যম পৰম ধীমহি, প্ৰথম 3টা লাইন হৈছে তাৰ তটস্থ লক্ষণ। তটস্থ লক্ষণ মানে বাহ্যিক লক্ষণ, সেইবিলাক হৈছে ভগৱানৰ কাৰ্যকলাপৰ ওপৰত আলোচনা কৰি পেলাই তেওঁৰ লক্ষণবিলাক বৰ্ণনা কৰা হৈছে। যে কি লক্ষণ? যে সেই ভগৱান হৈছে তেওঁই সৃষ্টিকৰ্তা, পালনকৰ্তা, ধ্বংসকৰ্তা, যিজনে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সকলোবিলাকেই তেওঁ জানে, যিজন হৈছে সম্পূৰ্ণ স্বাধীন, যিজন সম্পূৰ্ণ অভিজ্ঞ, যিজনেই প্ৰথম সৃষ্ট জীৱ ব্ৰহ্মাৰ হৃদয়ত তেওঁ জ্ঞান দিছিলে, যিয়ে এইভাৱেই জড়জগতখন এনেদৰে সৃষ্টি কৰিছে যাৰ ফলত ডাঙৰ ডাঙৰ ঋষি মুনি দেৱতাবিলাকো মোহিত হৈ পৰে। যিভাৱে আমি পানীত জুই বা পানীত মাটি আমি দৰ্শন কৰো। এইবিলাক কাৰ্যকলাপৰ মাধ্যমেৰে প্ৰথম 3টা লাইনত জন্মাদস্য যতঃ অন্নয়াদিতৰতস্য অৰ্থেষু অভিজ্ঞস্বৰাট তেনে ব্ৰহ্মা হৃদয় আদি কবয়ে মুহ্যন্তি যৎসূৰয়ঃ তেজো বাৰি মৃদাং যথা বিনিময় যত্ৰ ত্ৰিসৰ্গ মৃষা, এই 3টা লাইনত তেওঁ তটস্থ লক্ষণ বৰ্ণনা কৰিছে। তো ইয়াৰ পৰা কিছু আমি আভাস পালো যে পৰমেশ্বৰ ভগৱান হৈছে বাসুদেৱ, কিন্তু তেওঁ তাৰ পিছত তেওঁৰ একদম মূল লক্ষণ স্বৰূপ লক্ষণ বৰ্ণনা কৰিছে যে যি 3টা গুণৰ দ্বাৰা সংমিশ্ৰণৰ ফলত এই জড়জগত দৃশ্যমান জগতখন যে সৃষ্টি হৈছে, যে দৃশ্যমান জগতখন অলিক হলেও, অবাস্তৱ হলেও আমাৰ প্ৰতি কি হয়? বাস্তৱ ৰূপ মন হয়। হৰে কৃষ্ণ। বাস্তৱ আমি ভাবো যে এইটো বাস্তৱ, কিন্তু আচলতে এই জড়জগতখন বাস্তৱ নহয়। ইয়াতে তেওঁ কৈছে ত্ৰিসৰ্গ অমৃষা। অমৃষা শব্দটোৰ অৰ্থ হৈছে যে তাৰ আপুনি ব্যাখ্যাটো চাওক। ত্ৰিসৰ্গ অমৃষা মানে সত্যৰ নিচিনা মনে হয়, মানে সত্য নহলেও সত্যৰ নিচিনা আমাৰ চকুত ধৰা পৰে যে এইটো যেন সত্য। অসমীয়া কিতাপখনত অমৃষা শব্দটোৰ অৰ্থ এনেকুৱা ভাঙনি কৰা আছে, অমৃষা মানে মিথ্যা নহয় বুলি ধাৰণা হয়, মানে এনেকুৱা ধাৰণা হয় যে এইটো মিছা নহয়, সঁচা।
মিছা নহয়, এইটো সঁচা। তো এইটোৱে হৈছে ভগৱানৰ খুব মানে চতুৰামি, যে তেওঁ এনেকেই তেওঁ জগতখন সৃষ্টি কৰিছে তিনিটা গুণৰ সংমিশ্ৰণত, এনেকেই আমাৰ প্ৰতি এইটো দৃশ্যমান হয়। আমি এইটো ভাবো বা আমি এইটো মন কৰো যে এই জগতখন সুন্দৰ, বাস্তৱ, কিন্তু এইটো আচলতে বাস্তৱ নহয়। যেনেকে প্ৰভুপাদে তাৰ তাৎপৰ্যত কৈছে যে মৰুভূমিত যেনেকে মৰীচিকা দেখা যায়। আমাৰ সকলোৰে হয়তো এইটো ধাৰণা নাই যে মৰুভূমিত মৰীচিকা কেনেকুৱা হয়, কিন্তু আমি গ্ৰন্থৰ পৰা পাইছো বা আমি পঢ়ি পেলাই পাইছো যে যেতিয়া কোনো ব্যক্তি মৰুভূমিত গমন কৰে, খোজকাঢ়ে বা উটত যায়, তেতিয়া কিছু কিছু ক্ষেত্ৰত তেওঁলোকে দূৰত কি দেখা পায়, কিছুমান গছ গছনি দেখা পায়, পানী দেখা পায়, পানী দেখা পায়। তো এইটো আচলতে পানী তাত নাই বা গছ গছনিও নাই, কিন্তু তেওঁ ভাবে যে দূৰত গছ গছনি আছে বা পানী আছে। এইটোকে কোৱা হয় অলিক অৱস্থা বা ভ্ৰমত পৰা। ঠিক তেনেদৰে এই গোটেই জড়জগতখনো হৈছে এটা অলিক বা ভ্ৰমৰ অৱস্থা। এইটো আচলতে বাস্তৱ নহয়। শ্ৰীল প্ৰভুপাদে তাৎপৰ্যত খুব সুন্দৰভাৱে ব্যাখ্যা কৰিছে বিশদভাৱে যে এই জড়জগতখন বাস্তৱ নহয়, ইয়াত কোনো ধৰণৰ বাস্তৱ বস্তুৱেই নাই। যেনেকে মৰুভূমিত মৰীচিকা যে দেখো, তাত পানী নাই, পানী বেলেগ ঠাইত আছে, কিন্তু আমি দেখাতে এনেকুৱা হয় যে তাত পানী আছে, গছ আছে। ঠিক একেধৰণে এই জড়জগতখনো বাস্তৱ নহয়, এইটো অস্থায়ী আৰু অলিক। স্থায়ী বস্তুটো বেলেগ ঠাইত আছে, সেইটোকে কোৱা হয় চিন্ময় জগত। কিন্তু এই জড়জগতখন হৈছে চিন্ময় জগতৰ এটা বিকৃত প্ৰতিফলন। যেনেকে আপোনালোকে শ্ৰীমদ ভগৱত গীতাত পাইছে 15 অধ্যায়ত, তাত কৈছে যে যেনেকে পানীৰ কাষত বা পুখুৰীৰ পাৰত যেতিয়া এডাল গছ দেখা যায়, সেই গছৰ প্ৰতিবিম্ব যেতিয়া পানীত পৰে, তেতিয়া আমি গছডাল ওলোটা যেন দেখো, হয়? সাধাৰণতে গছৰ পাতবিলাক ওপৰৰ ফালে থাকে, শিপা তলৰ ফালে থাকে, কিন্তু এই যে পানীত যে প্ৰতিবিম্ব হয়, প্ৰতিবিম্বত আমি কি দেখো, পাতবিলাক তলত থাকে আৰু গছডালৰ শিপাডাল ওপৰৰ ফালে থাকে। ইয়াৰ অৰ্থ হৈছে যে মূল গছৰ এই যে গোটেই সৃষ্ট যে জগতখনৰ মূলটো হৈছে ওপৰত, অৰ্থাৎ চিন্ময় জগত, আৰু তাৰ প্ৰতিফলন হৈছে যে এই গছ গছনি বা পাতবিলাক, এইটো হৈছে জড় জগতখন। এইটো হৈছে প্ৰতিফলন। তো এই ধৰণেই যে ভগৱান যিভাৱে সৃষ্টি কৰিছে দৃশ্যমান জগতখন, তেওঁ কিন্তু এই জড়জগতৰ কুহকৰ দ্বাৰা বা তেওঁ যে এই জড়জগতৰ যে অবাস্তৱ বস্তুৰ দ্বাৰা তেওঁ কেতিয়াও মোহিত নহয়। এইটোৱে হৈছে 4 নম্বৰ লাইনত যিটো কোৱা হৈছে তেওঁৰ স্বৰূপ লক্ষণ, যে ধামনা সেন সদা নিৰস্ত কুহকম। যিজন সদায়, কুহক মানে হৈছে কুঁৱলী বা ভ্ৰম, যিজনে কেতিয়াও সেই ভ্ৰমত নপৰে, সেই পৰম ব্যক্তি বা সেই ভাগৱত বা সেই বাসুদেৱ, তেওঁ ক'ত থাকে? এনেকুৱা এখন ঠাইত থাকে, তেওঁ নিজৰ চিন্ময় ধানত নিত্যকাল বিৰাজ কৰে, যিখন কেতিয়াও জড়জগতৰ তিনিটা গুণৰ দ্বাৰা প্ৰভাৱিত নহয়। আৰু তেওঁকে কোৱা হৈছে সত্যম পৰম ধীমহি। এই সত্যম পৰম ধীমহিৰ ওপৰত আমি বিশদ আলোচনা কৰিছিলো, কিভাৱে দশম স্কন্ধত দেৱতাবিলাকে যেতিয়া দেৱকীৰ গৰ্ভত কৃষ্ণ স্থিতি লৈছিলে, তেতিয়া তেওঁলোকে অলক্ষিতভাৱে আহে ভগৱানৰ বন্দনা কৰিছিল। সত্যব্ৰতং সত্য পৰম ত্ৰিসত্যং, এইভাৱে তেওঁলোকে বৰ্ণনা কৰিছিল যে তুমি সত্যব্ৰত। এই সত্যম পৰম ধীমহি আমি একেবাৰে শেষত, শ্ৰীমদ ভাগৱতৰ শেষত 12 স্কন্ধৰ 13 নম্বৰ অধ্যায়তো আমি এইটো পাম। কস্ময়েন বিভাসিতোয়মতুল জ্ঞান প্ৰদীপ পুৰা তদ্ৰূপেন সানার্দায় মুনয়ে কৃষ্ণায় তদ্রূপিনা যোগীন্দ্রায় তদাত্মনাথ ভগবত রাতায় কারুণ্যত তৎশুদ্ধং বিশুষং বিমলমপ্সুরম সত্যং পরম ধীমহি। এই সত্যম পৰম ধীমহি প্ৰথম শ্লোকত পাইছো, একেবাৰে শ্ৰীমদ ভাগৱতৰ শেষ স্কন্ধত 12 স্কন্ধৰ শেষ অধ্যায়তো সুত গোস্বামীয়ে কৈছে যে সেই পৰমেশ্বৰ ভগৱান বাসুদেৱে হৈছে পৰম সত্য।
তো এইভাবে আমি পৰম সত্যৰ সংজ্ঞাটো আমি আলোচনা কৰিছিলো। তো আজি আমি শ্ৰীমদ ভাগৱতৰ যে এই প্ৰথম শ্লোক, এই শ্লোকটো ইমানেই বিশাল, ইমানেই অৰ্থপূৰ্ণ, আমাৰ যিসকল পূৰ্বতন আচাৰ্যবৃন্দ আছে তেওঁলোকে এইটো বিভিন্ন ধৰণে ব্যাখ্যা কৰিছে। আৰু এই শ্লোকটো কেৱল আমাৰ বৈষ্ণৱীয় আচাৰ্যবিলাকেই নহয়, আৰু বিভিন্ন ঋষিমুনি বিলাকেও বিভিন্ন ধৰণে ব্যাখ্যা কৰিছে। মায়াবাদী, অদ্বৈতবাদী, জ্ঞানী, যোগী, তেওঁলোকেও বিভিন্ন ধৰণে ব্যাখ্যা কৰিছে। কিন্তু আমি যিহেতু গৌড়ীয় ধাৰাৰ, আমি গৌড়ীয় বৈষ্ণৱ, আমি সাধাৰণতে আমাৰ পূৰ্বতন আচাৰ্যবিলাক যে আছে, যিসকল যেনে শ্ৰীধৰ স্বামী বা শ্ৰীল জীৱ গোস্বামী, শ্ৰীল বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰ, শ্ৰীল ভক্তি বিনোদ ঠাকুৰ, শ্ৰীমদ ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰ, শ্ৰীল ভক্তি বেদান্ত স্বামী প্ৰভুপাদ, এই আচাৰ্যবিলাকৰ টিকাৰ মাধ্যমেৰে আমি এইটো আলোচনা কৰাৰ চেষ্টা কৰিম। তো আপোনালোকক মই অনুৰোধ কৰিছিলো আজি যে এই তাৎপৰ্যটো পঢ়ি আহিবৰ কাৰণে। আশা কৰিছো আপোনালোকে কিছু পঢ়িছে। তো এই শ্লোকটো শ্ৰীল জীৱ গোস্বামীয়ে তেওঁ কৃষ্ণ সন্দৰ্ভ গ্ৰন্থত 3 ধৰণে ব্যাখ্যা কৰিছে। এই শ্লোকটোকে শ্ৰীল জীৱ গোস্বামীয়ে 3 ধৰণে ব্যাখ্যা কৰিছে। আৰু শ্ৰীল বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰে তেওঁ সাৰাৰ্থ দৰ্শিনী বুলি যে ব্যাখ্যা আছে, টিকা আছে শ্ৰীমদ ভাগৱতত, তাত তেওঁ 5 প্ৰকাৰে ব্যাখ্যা কৰিছে, 5 ধৰণে ব্যাখ্যা দিছে এই শ্লোকটোৰ ওপৰত। তো আমি বিশদ ব্যাখ্যা আজি ইমান নাযাম। তো আমি কেৱল শ্ৰীল প্ৰভুপাদৰ যে তাৎপৰ্য আছে তাৰ ওপৰতে আমি আলোচনা কৰাৰ চেষ্টা কৰিম। তো আপোনালোকে যিসকলে তাৎপৰ্য পঢ়ি আহিছে আপোনালোকে দেখিব যে শ্ৰীল প্ৰভুপাদে প্ৰথম যে 2টা অনুচ্ছেদ আছে, প্যাৰাগ্ৰাফ আছে, তাতে তেওঁ ওম নমো ভগৱতে বাসুদেৱা এই লাইনটোৰ ওপৰত ব্যাখ্যা কৰিছে। শ্ৰীল প্ৰভুপাদে প্ৰায় 7 পৃষ্ঠাৰ নিচিনা 7.5 পৃষ্ঠা তেওঁ তাৎপৰ্য লিখিছে। তো তাৰ প্ৰথম 2টা যে অনুচ্ছেদ বা প্যাৰাগ্ৰাফ আছে তাতে তেওঁ ওম নমো ভগৱতে বাসুদেৱা এইটো তেওঁ উপস্থাপন কৰিছে বিভিন্ন শ্লোক, বিভিন্ন শাস্ত্ৰৰ মাধ্যম দিয়ে। তো তাতে তেওঁ কৈছে যে এই বাসুদেৱ, দেৱকী আৰু বসুদেৱৰ পুত্ৰ যে বাসুদেৱ, তেওঁৱে হৈছে পৰমেশ্বৰ ভগৱান, যাক শ্ৰীল ব্যাসদেৱে প্ৰথমেই তেওঁ পৰমেশ্বৰ ভগৱান বুলি তেওঁ প্ৰণাম কৰিছে যে ওম নমো ভগৱতে বাসুদেৱায়। এই বাসুদেৱে হৈছে পৰমেশ্বৰ ভগৱান। তো এই সন্দৰ্ভত বাসুদেৱ শব্দটোৰ আৰু এটা অৰ্থ আছে, সেইটো হৈছে সৰ্বব্যাপ্ত। সৰ্বব্যাপ্ত মানে যি সকলো ঠাইতে, সকলো অনুপৰমাণতে তেওঁ বিৰাজমান। এতিয়া বাসুদেৱ কৃষ্ণ সকলো অনুপৰমাণতে কিভাৱে বিৰাজমান আপোনালোকে কোনোবাই ক'ব পাৰিব? কেনেকে তেওঁ প্ৰতিটো অনুপৰমাণতে বিৰাজমান হৈ আছে? কোনে ক'ব? কওক। এনিবডি? আপোনালোকে বুজিব পাৰিছে মই কি কৈছো? বাসুদেৱ শব্দটোৰ অৰ্থ হৈছে সৰ্বব্যাপ্ত, অৰ্থাৎ সকলো ঠাইতে তেওঁ বিয়পি থাকে। আৰু এইটো শাস্ত্ৰত কোৱা হৈছে যে তেওঁ প্ৰতিটো অনুপৰমাণুতেই তেওঁ বৰ্তমান থাকে, উপস্থিত থাকে। তো ভগৱান প্ৰতিটো অনুপৰমাণুতে কিভাৱে বিৰাজমান হয়? পৰমাত্মা ৰূপে প্ৰভু। পৰমাত্মা ৰূপে। ধন্যবাদ। আমি চেট বস্তুৰ পাইছো, জ্যোতিকাও লিখিছে পৰমাত্মা ৰূপত। তো ভগৱানৰ বিভিন্ন ৰূপ আছে। আমি প্ৰথম স্কন্ধৰ 3য় অধ্যায়ৰ শেষতো আলোচনা কৰিম। প্ৰথম স্কন্ধৰ 3য় অধ্যায় পাম। 2য় স্কন্ধত বিশদভাৱে আলোচনা কৰিম যে 3 ধৰণৰ পুৰুষ অৱতাৰ থাকে: কাৰণকোচাই বিষ্ণু, গৰ্ভদকোচাই বিষ্ণু আৰু ক্ষীৰোদকোচাই বিষ্ণু। তো ভগৱান কৃষ্ণ তেওঁ ক্ষীৰোদকোচাই বিষ্ণু হিচাপে প্ৰতিটো জীৱ আৰু প্ৰতিটো অনুপৰমাণুতে তেওঁ বিৰাজমান হৈ থাকে। তো এই পৰমাত্মা ৰূপে তেওঁ প্ৰতিটো জীৱ আৰু প্ৰতিটো অনুপৰমাণুতে তেওঁ বিয়পি থাকে। তো এইভাবেই কৃষ্ণ সৰ্বব্যাপ্ত। এইকাৰণে তেওঁৰ আৰু এটা নাম হৈছে বাসুদেৱ। তো শ্ৰীল জীৱ গোস্বামীয়ে তেওঁ কৃষ্ণ সন্দৰ্ভৰ কিতাপত লিখিছে যে তেওঁ হৈছে আদি পুৰুষ। কৃষ্ণই হৈছে আদি পুৰুষ। ব্ৰহ্ম সংহিতাত ব্ৰহ্মাই নিজে কৈছে ঈশ্বৰঃ পৰমঃ কৃষ্ণঃ সচ্চিদানন্দ বিগ্ৰহ অনাদিৰাদি গোবিন্দ সৰ্বকাৰণ কাৰণম। তো তেওঁ হৈছে আদি কাৰণ, সৰ্বকাৰণ কাৰণ, তেওঁ সমস্ত কাৰণৰ কাৰণ।
কৃষ্ণ হৈছে সকলো কাৰণৰে কাৰণ, তেওঁ হৈছে পৰমেশ্বৰ ভগৱান। এই যে ব্ৰহ্মসংগীতাত ব্ৰহ্মাই কৈছে ঈশ্বৰঃ পৰমঃ কৃষ্ণ, অৰ্থাৎ কৃষ্ণই হৈছে পৰম ঈশ্বৰ। ঈশ্বৰ শব্দটোৰ অৰ্থ হৈছে নিয়ন্ত্ৰণ, অৰ্থাৎ যিয়ে নিয়ন্ত্ৰণ কৰে। এতিয়া এই নিয়ন্ত্ৰণ কৰা কাৰ্যটো আমি কিন্তু সকলোৱে কৰোনে? আমি হয়তো নিজৰ ঘৰখন নিয়ন্ত্ৰণ কৰিছো, কোনোবাই তেওঁৰ দোকানখন নিয়ন্ত্ৰণ কৰিছে, কোনোবাই অফিচৰ মেনেজাৰ হিচাপে অফিচটো মেনেজ কৰিছে, কোনোবাই মন্ত্ৰী হিচাপে এটা দপ্তৰ মেনেজ কৰিছে, নিয়ন্ত্ৰণ কৰিছে, কোনোবাই মুখ্যমন্ত্ৰী হিচাপে এখন ৰাজ্য নিয়ন্ত্ৰণ কৰিছে, কোনোবাই প্ৰধানমন্ত্ৰী হিচাপে গোটেই দেশখন নিয়ন্ত্ৰণ কৰিছে। তো এনেদৰে আমি প্ৰত্যেকেই কিন্তু কিছু নহয় কিছু আমি নিয়ন্ত্ৰণ কৰো, আৰু এই নিয়ন্ত্ৰণ যিয়ে কৰে তেওঁকে কোৱা হয় ঈশ্বৰ। ঈশ্বৰ মানে হৈছে নিয়ন্ত্ৰক। কিন্তু ইয়াত কোৱা হৈছে, ব্ৰহ্মাই কৈছে যে এনেকুৱা এজন ব্যক্তি আছে যাৰ ওপৰত আৰু কোনো নিয়ন্ত্ৰক নাই। আমি যদি চাওঁ আমাৰ জীৱনত যে মই হয়তো ঘৰখন নিয়ন্ত্ৰণ কৰিছো, কিন্তু মোক নিয়ন্ত্ৰণ কৰা আৰু এজন কোনোবা আছে, সেই ব্যক্তিক নিয়ন্ত্ৰণ কৰা আৰু কোনোবা এজন ব্যক্তি আছে। এনেদৰে যদি আমি বিচাৰ কৰি চাওঁ, আমি সৰ্বশেষত পাম যে এনেকুৱা এজন ব্যক্তি যাৰ ওপৰত আৰু কোনো নিয়ন্ত্ৰক নাই। তেওঁক কোৱা হব পৰম নিয়ন্ত্ৰক বা পৰম ঈশ্বৰ, আৰু সেই পৰম ঈশ্বৰজনে হৈছে ভগৱান কৃষ্ণ। তো ব্ৰহ্মাই ব্ৰহ্মসংগীতাত এইটোৱে কৈছে যে ঈশ্বৰঃ পৰমঃ কৃষ্ণঃ, তাত কৃষ্ণ হৈছে পৰম ঈশ্বৰ, সচ্চিদানন্দ বিগ্ৰহ, তেওঁৰ ৰূপটো হৈছে সৎ, চিত আৰু আনন্দৰে তৈৰী। অনাদিৰ আদি, তেওঁ হৈছে অনাদিৰ আদি, সমস্ত কাৰণৰে তেওঁ কাৰণ, তো সকলো সৃষ্টিৰে তেওঁ মূল। তো এইভাবে ব্ৰহ্মসংগীতাত ব্ৰহ্মাই কৈছে। তাৰপৰা সামবেদতো কোৱা হৈছে যে তেওঁ হৈছে কৃষ্ণ হৈছে দেৱকীৰ পুত্ৰ। ভগৱত গীতাত আমি সুন্দৰকে দেখা পাওঁ দশম অধ্যায়ত অৰ্জুনে এইটো কৈছে। অৰ্জুনে কি কৈছে? তেওঁ স্বীকাৰ কৰিছে যে পৰম ব্ৰহ্ম পৰম ধাম পবিত্ৰং পৰমন ভৱান। তেওঁ অৰ্জুনে ভগৱত গীতা শুনাৰ পিছত তেওঁ ব্যাখ্যা কৰিছে, তেওঁ স্বীকাৰ কৰিছে, হে কৃষ্ণ তুমি হৈছে পৰম ব্ৰহ্ম, তুমি পৰম ধাম, তুমি পবিত্ৰ। কৃষ্ণই নিজেই কৈছে সপ্তম অধ্যায়ত 7 নম্বৰ শ্লোকত কৈছে অহং মত্ত পৰতৰং নান্যত। দশম অধ্যায়ত 8 নম্বৰ শ্লোকত কৈছে অহং সৰ্বস্ব প্ৰভৱ, মোৰ পৰাই সকলোবিলাকৰ সৃষ্টি হয়, মোতকৈ শ্ৰেষ্ঠ তত্ত্ব আৰু কিছুৱেই নাই, কোনো কিছু হ'ব নোৱাৰে। পদ্মপুৰাণতো কৈছে যে ভগৱানৰ অনন্ত নামৰ ভিতৰত কৃষ্ণ নামটো হৈছে মুখ্য, কিয়নো কৃষ্ণ শব্দৰ অৰ্থ হৈছে সৰ্বাকৰ্ষক। সৰ্বাকৰ্ষক মানে সকলোকে তেওঁ আকৰ্ষণ কৰিব পাৰে। জড়জগতত আমি দেখো যে কোনো ব্যক্তিৰ যেতিয়া কোনো বিশেষ গুণ থাকে, তেওঁ কাৰো না কাৰো প্ৰতি কি হয় আকৰ্ষণৰ কাৰণ হৈ পৰে। যেনেকে কোনো চিনেমাৰ চেলিব্ৰিটি বা ডাঙৰ ৰাজনৈতিক নেতা বা কোনো বলশালী ব্যক্তি বা খুব ধুনীয়া নাৰী, তেওঁলোকে বিশেষ কিছুমান গুণৰ দ্বাৰা বেলেগৰ প্ৰতি আকৰ্ষণৰ কেন্দ্ৰবিন্দু হয়। কিন্তু জড়জগতত এনেকুৱা কোনো ব্যক্তি নাই যিয়ে সকলোকে আকৰ্ষণ কৰিব পাৰে। মই হয়তো ঐশ্বৰ্য ৰায়ৰ প্ৰতি আকৰ্ষিত হ'ব পাৰো, কোনোবাই হয়তো বিল গেটছৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে, কোনোবাই নৰেন্দ্ৰ মোদীৰ ফেন হ'ব পাৰে, কিন্তু এনেকুৱা কোনো ব্যক্তি নাই যিয়ে সকলোকে আকৰ্ষণ কৰিব পাৰে। জড়জগতত সেইটো নাই। কিন্তু ভগৱান কৃষ্ণক কোৱা হয় যে তেওঁ সৰ্বাকৰ্ষক, সকলোকে আকৰ্ষণ কৰে। কেনেকে আকৰ্ষণ কৰে? যে তেওঁ যে 6টা গুণ আছে, তেওঁ যে ঐশ্বৰ্যপূৰ্ণ, এই 6টা গুণৰ মাধ্যমেৰে তেওঁ সকলোকে আকৰ্ষণ কৰিব পাৰে। আপোনালোকে জানে এই 6টা গুণ কি কি? কোনোবা এজনে কওক। সর্বৈশ্বর্য, সর্ববৈরাগ্য, সর্বজ্ঞান, সর্ববীর্য। আৰু কওক প্ৰভু, কি কি গুণ কলে? সর্ববৈরাগ্য, বৈৰাগ্য আৰু প্রসিদ্ধ নাম ঐশ্বৰ্যস্য সমগ্ৰস্য বীৰ্যস্য যশস্য শ্ৰিয় সমগ্র যশ, সমগ্র যশ। বৈৰাগ্যস্যৈব সন্নাং ভগ ইতিংগনা। তেওঁৰ সমস্ত ঐশ্বৰ্য আছে, বল আছে, বীৰ্য আছে, ৰূপ আছে, যশ আছে,
তেনেধৰণে ভগৱান এই সমস্ত গুণৰ পূৰ্ণ, অলপ অলপ গুণ আছে এনেকুৱা নহয়। তেওঁৰ নিচিনা কোনো সুন্দৰ নাই, তেওঁৰ নিচিনা কোনো বলশালী নাই, তেওঁৰ মত নিচিনা কোনো ঐশ্বৰ্যশালী নাই। এই ধৰণে কৃষ্ণ হৈছে সৰৈশ্বৰ্যপূৰ্ণ, 6টা গুণেৰে সম্পূৰ্ণ, আৰু এই কাৰণেই তেওঁ হৈছে সৰ্বাকৰ্ষক। তো এই ধৰণে শ্ৰীল প্ৰভুপাদে প্ৰথম 2টা ষ্টেঞ্জাত তেওঁ ব্যাখ্যা কৰিছে যে কিয় বাসুদেৱে হৈছে পৰমেশ্বৰ ভগৱান। ওম নমো ভগৱতে বাসুদেৱায়। তাৰপিছত 2য় লাইন যিটো আছে, জন্মাদস্য যতঃ অন্নয়াদিতৰত স্বাৰ্থেষু অভিজ্ঞস্বৰাট, এইটো আমি 3য় ষ্টেঞ্জাৰ পৰা 8 নম্বৰ ষ্টেঞ্জালৈকে পাম। 3য়ৰ পৰা 8 নম্বৰ অনুচ্ছেদত যদি আপোনালোকে ভালকে পঢ়িছে, তাত পাব শ্ৰীল প্ৰভুপাদে খুব সুন্দৰকে এই 2 নম্বৰ লাইনটো ব্যাখ্যা কৰিছে যে জন্মাদস্য যতঃ। জন্মাদস্য যতঃ মানে আমি আলোচনা কৰিছিলো যে জন্মাদস্য অশ্য মানে হৈছে এই সৃষ্ট জগত, এই পৰিদৃশ্যমান জগতখনৰ জন্ম বা সৃষ্টি, স্থিতি আৰু প্ৰলয়ৰ মুখ্য কাৰণ বা মূল কাৰণ হৈছে ভগৱান কৃষ্ণ। তেওঁ হৈছে আদি উৎস। তো আমি সাধাৰণতে যেতিয়া ৰাতিৰ আকাশখন চাওঁ, তাত বহুত তৰা নক্ষত্ৰ এইবিলাক দেখা পাওঁ। আমাৰ মনত হয়তো কেতিয়াবা প্ৰশ্ন জাগে যে এইবিলাকৰ সৃষ্টি কোনে কৰিছে, বা সেইটোৰ যেতিয়া উত্তৰ আমি নাপাওঁ, তেতিয়া আমি কি কৰো, বৈজ্ঞানিক বিলাকক আমি আমাৰ বাহবা দিওঁ, বা বৈজ্ঞানিক বিলাকে খুব সুন্দৰ আৰ্টিফিচিয়েল চেটেলাইট উৰাইছে, নহয়, কৃত্ৰিম উপগ্ৰহ উৰাইছে। কিন্তু আমি যদি অলপমান বুদ্ধি লগাই চাওঁ, তেতিয়া আমি বুজিব পাৰিম যে এই যে ডাঙৰ ডাঙৰ গ্ৰহ নক্ষত্ৰ বিলাক ভগৱানে সুন্দৰভাৱে সৃষ্টি কৰি পেলাই মহাকাশত ভাসমান কৰি ৰাখিছে। তেওঁ সেইবিলাক ভাহি আছে তাতে আকাশত। তো এইভাৰেই এই যে গোটেই দৃশ্যমান জগতখনৰ যে সৃষ্টি হয়, কিছু সময় থাকে, তাৰপিছত যে নষ্ট হৈ যায়, এইবিলাক হৈছে ভগৱানৰ মধুৰ ইচ্ছা। অহং সৰ্বস্ব প্ৰভৱ মত্ত সৰ্বং প্ৰৱৰ্ততে। ভগৱদ্গীতাই কৃষ্ণই কৈছে যে সকলোবিলাকৰ সৃষ্টি মোৰ পৰাই হয়। ইতিমত্তা ভজন্তে মাং বুধা ভাৱ সমন্বিতা। তো যিয়ে এই জ্ঞানটো জানে বা বুজি পায়, তেওঁলোক হৈছে বুধা অৰ্থাৎ বুদ্ধিমান ব্যক্তি। সেই বুদ্ধিমান ব্যক্তিবিলাক কি কৰে, ভজন্তে মাং, মোক ভজনা কৰে। তো তাৰোপৰিও আমি দেখা পাওঁ 4 নম্বৰ ষ্টেঞ্জাত শ্ৰীল প্ৰভুপাদে কৈছে যে কৃষ্ণ বা পৰমেশ্বৰ ভগৱান হৈছে সকলো পুৰুষৰ ভিতৰত শ্ৰেষ্ঠ ব্যক্তি। তো এইটো বুজাবলৈ কৈ শ্ৰীল প্ৰভুপাদে কঠোপনিষদৰ এটা কোট দিছে, যদিও শ্লোকটো ইয়াত দিয়া নাই। তাত তেওঁ লিখিছে যে পৰমেশ্বৰ ভগৱান হৈছে সকলো পুৰুষৰ ভিতৰত সৰ্বোত্তম। তো কঠোপনিষদৰ শ্লোকটো হৈছে যে নিত্য নিত্যানাম চেতন চেতনানাম এক বহুনাম য বিদধাতি কামান। তো তাত প্ৰভুপাদে লিখিছে যে প্ৰথম সৃষ্ট জীৱ ব্ৰহ্মাৰ পৰা আৰম্ভ কৰি এটা সৰু পিপৰা পৰ্যন্ত কি হয়, সকলোৱে হৈছে চেতন সত্তা। সকলোবিলাক হৈছে চেতন, কনচিয়াছ। তো ব্ৰহ্মাও চেতন, এটা সৰু পিপৰাও চেতন। আৰু ঠিক তেনেদৰে ভগৱানো হৈছে এজন চেতন ব্যক্তি, ভগৱান অচেতন নহয়। কিন্তু তেনেহলে পাৰ্থক্যটো কি? ভগৱানো চেতন, এটা সৰু পিপৰাও চেতন, ব্ৰহ্মাও চেতন। তো এই পাৰ্থক্যটো কঠোপনিষদৰ এই শ্লোকত কৈছে যে নিত্য নিত্যানাম চেতন চেতনানাম, যে সৰু সৰু জীৱ বিলাকো চেতন, আৰু এজন ব্যক্তি আছে তেওঁ চেতন, আৰু এজন ব্যক্তিও নিত্য, আৰু এই জীৱ বিলাকো নিত্য। তেনে পাৰ্থক্যটো কি? পাৰ্থক্যটো কৈছে এক বহুনাম য বিদধাতি কামান, যে এজনেই নিত্য। আপোনালোকে যদি শ্লোকটো মন কৰে, তাত কোৱা হৈছে নিত্য নিত্যানাম। নিত্যানাম মানে বহু বচন। এজন নিত্য আছে আৰু বহুত বিলাক নিত্য আছে। এজন চেতন আছে আৰু বহুত বিলাক চেতন আছে। তো এই যে একবচনৰ চেতন আৰু একবচনৰ নিত্য, তেওঁৰ কামটো হৈছে এক য বহুনাম বিদধাতি কামান। এই যে বহুত বিলাকৰ যে ইচ্ছা, এইটো পূৰণ কৰে কোনে? এই একবচনৰ নিত্য ব্যক্তিজনে, একবচনৰ চেতন ব্যক্তিজনে, আৰু তেওঁ হৈছে পৰমেশ্বৰ ভগৱান। তো ইয়াৰ আগৰ দিনা আমি আলোচনা কৰিছিলো যে উপনিষদ বিলাকত ভগৱান সম্বন্ধে তাত প্ৰত্যক্ষভাৱে কোৱা নহয়, তাত আওপকীয়াকে পৰোক্ষভাৱে কোৱা হয় যে ভগৱানৰ কিছুমান গুণ,
আপোনালোকে যিসকলে ভক্তি শাস্ত্ৰী কৰিছে বা ঈশোপনিষদ পঢ়িছে, তাত ঈশোপনিষদত ভগৱত সম্বন্ধে ডাইৰেক্টলি কোৱা নাই, ইনডাইৰেক্টলি কোৱা আছে। তন্ময় জ্যোতি তদেই জ্যোতি, যে ভগৱানে এনেকে যাব পাৰে, খুব বেগাই যাব পাৰে, খুব আস্তে আস্তে যাব পাৰে, ভগৱানৰ হাত আছে বা হাত নাই, এনেকুৱা ধৰণৰ কিছুমান কথা কোৱা আছে। তো এই কথাৰ মাধ্যমেৰে তেওঁলোকে বুজাব গৈছে এই উপনিষদ বিলাকত যে ভগৱানৰ এটা ধাৰণা দিছে যে ভগৱানৰ কি বিভিন্ন ধৰণৰ গুণ আছে, কিন্তু তাত প্ৰত্যক্ষভাৱে কোৱা হোৱা নাই যে ভগৱানৰ এটা ৰূপ। তাত কেৱল কোৱা হৈছে যে ভগৱানৰ হাত ভৰি আছে বা হাত ভৰি নাই, ভগৱানে দৌৰি বেগৱান হ'ব পাৰে, মনতকেও বেছি বেগত তেওঁ আগুৱাই যাব পাৰে। কিন্তু এই কথাবিলাকেই মানে উপনিষদৰ কথাবিলাকে ডাইৰেক্টলি বা পৰোক্ষভাৱে শ্ৰীল ব্যাসদেৱে এই শ্ৰীমদ ভাগৱতত সুন্দৰকে ব্যাখ্যা কৰিছিল। সেইকাৰণে শ্ৰীমদ ভাগৱত হৈছে গোটেই বেদান্ত সূত্ৰৰ এটা ভাষ্য। ইয়াৰ আগৰ দিনা আমি আলোচনা কৰিছিলো যে শ্ৰীমদ ভাগৱত গায়ত্ৰী মন্ত্ৰৰ ভাষ্য, শ্ৰীমদ ভাগৱত বেদান্ত সূত্ৰৰো ভাষ্য। বেদান্ত সূত্ৰ মানে হৈছে যে বেদৰ যে যিবিলাক অৰ্থ আছে, তাত জ্ঞান আছে, সেইবিলাক তেওঁ প্ৰথমতে সূত্ৰ আকাৰে লিখিছিলে। সূত্ৰ মানে খুব সৰু কনচাইজ কিছুমান কথা কোৱা হয়। আপোনালোকে যিবিলাকে এলজেব্ৰা পঢ়িছে বা জানে, বীজগণিত বুলি কোৱা হয়, তাত কিছুমান সৰু সৰু সূত্ৰ থাকে, যেনে a+b হোল স্কুৱেৰ ইজুকেল টু a স্কুৱেৰ প্লাছ টুৱাইচ ab প্লাছ b স্কুৱেৰ। অৰ্থাৎ সূত্ৰবিলাকত খুব কনচাইজলি, খুব ক্ষুদ্ৰভাৱে কিছুমান কথা কোৱা হয়, যিটো এক্সপেণ্ড কৰিলে আমি বহুত কিছু কথা জানিব পাৰিম। তো এই সূত্ৰবিলাকৰ মাধ্যমেৰে শ্ৰীল ব্যাসদেৱে বহুত আমাকে দৰ্শন দিছিলে। কিন্তু যেতিয়া তেওঁ বুজিলে যে মানুহে এই সূত্ৰবিলাক বুজি নাপাব, যিবিলাকৰ বুদ্ধি কম, তেওঁলোকে বুজাৰ কাৰণে তেওঁ কি কৰিলে, সূত্ৰবিলাক ভাঙি ভাঙি খুব বিস্তাৰিতভাৱে তেওঁ প্ৰকাশ কৰিলে। তো এই ব্ৰহ্মসূত্ৰৰ বা বেদান্ত সূত্ৰৰ প্ৰথম সূত্ৰটো হৈছে অথাতো ব্ৰহ্ম জিজ্ঞাসা। বাস ইমানটোৱেই, অথাতো ব্ৰহ্ম জিজ্ঞাসা, 3টা শব্দ দিয়ে বেদান্ত সূত্ৰৰ প্ৰথম সূত্ৰটো হৈছে। ঠিক তেনেকে তাত আৰু কিছুমান সূত্ৰ আছে, তাৰ ভিতৰত এটা সূত্ৰ হৈছে জন্মাদিশ্য যতঃ। এই যে আমি প্ৰথম শ্লোকত যে পাইছো জন্মাদিশ্য যতঃ, এইটো বেদান্ত সূত্ৰৰে এটা সূত্ৰ। তাৰোপৰি আৰু কিছুমান আছে যে আনন্দময় অভ্যাসাত, যে ভগৱান হৈছে আনন্দময়, তেওঁ সকলো সময়তে আনন্দময় হৈ থাকে। তো এই যে বেদান্ত সূত্ৰৰ ব্যাখ্যাটো তেওঁ ইয়াতে শ্ৰীমদ ভাগৱতত প্ৰথমে আৰম্ভ কৰিছে, জন্মাদিশ্য যতঃ। তো মই যিটো কব কৈছিলো যে শ্বেতাশ্বতৰ উপনিষদ তাত কৈছে যে এই যে নিত্য নিত্যানাম চেতন চেতনাম, এই সমস্ত নিত্য সত্তা, সমস্ত চেতন সত্তাৰ ভিতৰত এজনেই ব্যক্তি আছে যিজনে সকলোৰে কামনা বাসনাবিলাকক পূৰণ কৰিব পাৰে, আৰু তেওঁ হৈছে ভগৱান কৃষ্ণ। তাৰোপৰি শ্ৰীল প্ৰভুপাদে লিখিছে যে ভগৱদ গীতাৰ 7ম অধ্যায়ৰ 7 নম্বৰ শ্লোকৰ উদাহৰণ দি কৈছে যে মত্ত পৰতৰ নান্যত, যে মোতকৈ শ্ৰেষ্ঠ তত্ত্ব আৰু একো নাই। এনেদৰে তেওঁ 3য়, 4ৰ্থ, 5ম অনুচ্ছেদত এইটো বৰ্ণনা কৰিলে যে কিভাৱে বাসুদেৱ হৈছে সকলো সৃষ্টিৰ মূল কাৰণ, তেওঁ হৈছে সকলোৰে আদি উৎস, তেওঁ হৈছে সৰ্বশ্ৰেষ্ঠ চেতন সত্তা। ইয়াৰ পিছত আপোনালোকে দেখিব 6ষ্ঠ অনুচ্ছেদ বা 6 যিটো পেৰাগ্ৰাফ, তাত ব্যাসদেৱে অন্তৰংগা শক্তি আৰু বহিৰংগা শক্তিৰ পাৰ্থক্য নিৰূপণ কৰিছিল। তাত তেওঁ লিখিছে যে ভগৱানৰ যে চিন্ময় জগতখন, এইটো অন্তৰংগা শক্তিৰ প্ৰকাশ, আৰু এই জড় জগতখন হৈছে বহিৰংগা শক্তিৰ প্ৰকাশ। আৰু এই পাৰ্থক্য নিৰূপণ কৰি কৈছে যে অন্তৰংগা শক্তি হৈছে প্ৰকাশটো নিত্য, সদায়ৰ কাৰণে থাকে, তাৰ কেতিয়াও তাৰ ধ্বংস নহয়, লয় নহয়, সকলো সময়তে থাকে। আমি ইয়াৰ এটা আভাস শ্ৰীমদ ভগৱদ গীতাতো পাওঁ, য'ত ভগৱান কৃষ্ণই কৈছে নতত সূৰ্য ন শশাংক, তো য'ত সূৰ্য নাথাকে, শশাংক নাথাকে, চন্দ্ৰ নাথাকে, য'ত কোনো ধৰণৰ জুই নাথাকে, ইলেক্ট্ৰিচিটি নাথাকে, য'ত গত্ত ন নিবৰ্তন্তে তৎ ধাম পৰমম মম, য'ত গ'লে পুনৰাই ঘূৰি আহিব নালাগে, সেইখন হৈছে তেওঁৰ চিন্ময় ধাম। এই ধৰণে এটা তেওঁ ব্যাখ্যা খুব চমুভাৱে ভগৱান কৃষ্ণই গীতাত দিছে। তো ইয়াৰ বিস্তাৰিত ব্যাখ্যা, চিন্ময় জগতৰ বিস্তাৰিত ব্যাখ্যা আমি শ্ৰীমদ ভাগৱতত পাম, বিভিন্ন ধৰণে পাম। তো
তাতে তেওঁ কৈছে যে কিভাবে এই জড়জগতখন হৈছে অনিত্য, কিভাবে জড়জগতখন হৈছে চিন্ময় জগতৰ এটা বিকৃত প্ৰতিফলন, এইটো তেওঁ ব্যাখ্যা কৰিছে। তাৰপিছত তেওঁ সপ্তম আৰু অষ্টম অনুচ্ছেদত ভগৱান যে অভিজ্ঞ আৰু চৰাত এইটো ব্যাখ্যা কৰিছে খুব সুন্দৰভাৱে। তেওঁ এটা উপমা দিছে যে যিভাবে এজন ইঞ্জিনিয়াৰ, এজন খুব সুন্দৰ মুখ্য ইঞ্জিনিয়াৰে তেওঁ যে যিটো প্ৰজেক্ট দেখা শুনা কৰি আছে, সেই প্ৰজেক্টৰ প্ৰতিটো বিষয়ে তেওঁ অভিজ্ঞ, যদিও তেওঁ নিজে হাতে কামে কাম নকৰে, যিহেতু তেওঁ সেইটো পৰিচালনা কৰিছে, তেওঁ প্ৰতিটো বিষয়ৰ প্ৰতি তেওঁ অভিজ্ঞ। ঠিক তেনেকে ভগৱানো প্ৰতিটো বিষয়ৰ প্ৰতি তেওঁ অভিজ্ঞ, অন্বয়াত আৰু ইতৰত। অন্বয়াত মানে তেওঁ প্ৰত্যক্ষভাৱে সবকিছু জানে, আৰু ইতৰত মানে হৈছে পৰোক্ষভাৱে তেওঁ সবকিছু জানে। তো প্ৰত্যক্ষ আৰু পৰোক্ষ এইটো কথা বুজাবলৈ গৈ শ্ৰীল প্ৰভুপাদে তাতে দুৰাত্মা আৰু মহাত্মা বিলাকৰ কথা কৈছে। যিসকল ব্যক্তি ভগৱানৰ অন্তৰংগা শক্তিৰ আশ্ৰয় কৰি থাকে, যিসকল ব্যক্তি ভগৱানৰ অন্তৰংগা শক্তি বা ৰাধাৰাণীৰ আশ্ৰয়ত থাকে, তেওঁলোকে প্ৰত্যক্ষভাৱে ভগৱানৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। তেওঁলোকক ভগৱানে প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰণ কৰে তেওঁলোকে কিভাৱে জীৱন ধাৰণ কৰিব। আৰু তেনেকুৱা ধৰণৰ ব্যক্তি হৈছে দুৰ্লভ, তেওঁলোকক কোৱা হয় মহাত্মা। মহাত্মানস্তু মাং পাৰ্থ দৈবী প্ৰকৃতি আশ্ৰিতা। দৈবী প্ৰকৃতি মানে হৈছে তেওঁৰ অন্তৰংগা শক্তি। তো যিসকল ব্যক্তি ভগৱানৰ ভজনা কৰে, ভগৱানৰ নিত্য ভজনাত ৰত হৈ থাকে, ভগৱত ভক্তি কৰে, তেওঁলোকক প্ৰত্যক্ষভাৱে ভগৱানে অন্তৰংগ শক্তিৰ মাধ্যমে পৰিচালনা কৰে, আৰু সেই ব্যক্তিকে কোৱা হয় মহাত্মা। আৰু সেই ধৰণৰ মহাত্মা ব্যক্তি অত্যন্ত দুৰ্লভ। মহাত্মানস্তু মাং পাৰ্থ দৈবী প্ৰকৃতি আশ্ৰিতা। তাৰ বিপৰীতে যিসকল ব্যক্তি ভগৱানক নামানে, ভগৱানৰ ভজনা নকৰে, কেৱল মাত্ৰ নিজৰ ইন্দ্ৰিয় তৃপ্তিলৈ ব্যস্ত থাকে, তেওঁলোকক ভগৱানে পৰিচালনা কৰে। কিন্তু কেনেকে পৰিচালনা কৰে? তেওঁ প্ৰত্যক্ষভাৱে পৰিচালনা নকৰে, তেওঁ পৰোক্ষভাৱে পৰিচালনা কৰে। সেইটো হৈছে বহিৰংগা শক্তিৰ মাধ্যমেৰে। যে বহিৰংগা শক্তিৰ ৰূপ হৈছে দুৰ্গা দেৱী। এই জড়জগতখনক কোৱা হয় এটা দুৰ্গ বা এটা ফোর্ট বা জেল। যেনেকে আমি আমাৰ দেশত দেখা পাওঁ যে জেলৰ এজন কি থাকে? অধিকাৰিক থাকে, সুপাৰিনটেনডেন্ট থাকে, জেইলাৰ বুলি কোৱা হয়। ঠিক তেনেকে এই জড়জগত ৰূপী জেইলখন বা কাৰাগাৰৰো এজন অধিকৰ্তা আছে, তেওঁ কোৱা হয় দুৰ্গা দেৱী, দুৰ্গৰ অধিষ্ঠাত্ৰী দুৰ্গা দেৱী। যি দুৰ্গা দেৱীয়ে তেওঁ ত্ৰিশূল ৰূপী অস্ত্ৰৰে আমাক 3 ধৰণৰ তাপ দিয়ে বা 3 ধৰণৰ কষ্ট দিয়ে। এইটো হৈছে আদি দৈবিক, আধ্যাত্মিক আৰু আদি ভৌতিক। অৰ্থাৎ এই জড়জগতখন হৈছে যিসকল জীৱে কৃষ্ণ বিমুখ হৈছে, ভগৱত বিমুখ হৈছে, তেওঁলোকক সংশোধন কৰাৰ কাৰণে এই জড়জগতত পঠিওৱা হয়, আৰু তেওঁলোকক নিয়ন্ত্ৰণ কৰে এই দুৰ্গা দেৱীৰ মাধ্যমেৰে। তো এনেদৰে প্ৰভুপাদে অন্তৰংগা শক্তি, বহিৰংগা শক্তি, অভিজ্ঞ আৰু চৰাতৰ কথাটো কৈছে যে ভগৱানে সমস্ত কিছুৰ ওপৰত তেওঁ নিয়ন্ত্ৰণ আছে, সকলোবিলাকৰ ওপৰত তেওঁ নিয়ন্ত্ৰণ আছে। যিসকল নাস্তিক ব্যক্তি তেওঁলোকে ভাবে যে আমি সকলোবিলাক নিয়ন্ত্ৰণ কৰো বা আমি সব কিছু চাওঁ, কিন্তু ইয়াত কৈছে যে উচ্চতৰ যে বুদ্ধিমত্তাৰ ব্যক্তি তেওঁলোকে বুজি পায় যে সকলোবিলাকৰ নিয়ন্ত্ৰণ হৈছে ভগৱান কৃষ্ণ। সেইকাৰণে ব্ৰহ্মাই কৈছিলে যে ঈশ্বৰ পৰম কৃষ্ণ সচ্চিদানন্দ বিগ্ৰহ অনাদিৰ আদি গোবিন্দ সৰ্বকাৰণ কাৰণ। তো এনেদৰে তেওঁ সকলোবিলাক কোৱাৰ পিছত সপ্তম 11 নম্বৰ অনুচ্ছেদৰ পৰা 14 নম্বৰ একদম শেষলৈকে তেওঁ ভগৱানৰ স্বৰূপ লক্ষণ, শ্ৰীল প্ৰভুপাদে স্বৰূপ লক্ষণৰ ওপৰত আলোচনা কৰিছে, যে কেনেদৰে আমি যদি ভগৱানৰ ওচৰত আত্মসমৰ্পণ কৰো তেতিয়া আমি মহাচ্ছন্ন নহওঁ। তাত যে কোৱা হৈছে ধামনা সেন সদা নিৰস্ত কুহকম। নিৰস্ত কুহকম মানে যে জড়জগতৰ যে 3টা গুণৰ সংমিশ্ৰণত যে এই কুহক অৰ্থাৎ যে ভ্ৰম বা কুঁৱলী, কুহক শব্দটো সংস্কৃত, তাৰ অসমীয়া অৰ্থ হৈছে কুঁৱলী। যেনেকে আমি ঠাণ্ডাৰ দিনত কুঁৱলী হলে আমাৰ সন্মুখত কি আছে দেখা নাপাওঁ, ঠিক তেনেকে
ভগৱানে এই জড় জগতৰ 3টা গুণৰ সংমিশ্ৰণত এই জড় জগতখন এনেদৰে সৃষ্টি কৰিছে যে আমি ভ্ৰমত পৰো। আমাৰ ভ্ৰান্তি হয়, আমি বুজি নাপাওঁ যে আচলে কোনটো সত্য কোনটো অসত্য। ইয়াৰ অৰ্থ হৈছে আমি যদি পৰমেশ্বৰ ভগৱানক যদি জানিব লাগে তেনেহলে আমি এই কুঁৱলীৰ বাহিৰত যাব লাগিব, আমি এই ভ্ৰমৰ বাহিৰত যাব লাগিব। সেইটোকে কোৱা হৈছে নিৰস্ত কুহকম। যিজনেই নিৰস্ত কুহকম হব পাৰিছে, যিজনেই এই জড়জগতৰ মহাচ্ছন্নৰ ওপৰত যাব পাৰিছে, ঊৰ্ধ্বত যাব পাৰিছে, তেওঁৱেই পৰমেশ্বৰ ভগৱানক বুজিব পাৰিব। সেইটো কেনেকে হব? যেতিয়া আমি পৰমেশ্বৰ ভগৱানৰ ওচৰত আত্মসমৰ্পণ কৰো। শ্ৰীল প্ৰভুপাদে ধুনীয়াকে কৈছে যে পৰমেশ্বৰ ভগৱানৰ প্ৰতি আত্মসমৰ্পণ কৰাৰ মাধ্যমেৰে আমি জড়জগতৰ মোহৰ পৰা আমি মুক্তি পাব পাৰিম। ঠিক একেধৰণে এটা কথা ভগৱান কৃষ্ণই ভগৱত গীতাটো কৈছে। আপোনালোকে জানে সেই শ্লোকটো? নিশ্চয় গুণ ত্ৰিগুণ বিষয় বেদা নিশ্চয় গুণ ভবা অৰ্জুন নেকি বাবু? ঠিক নহয়, আৰু আছে। নিদ্বন্দ্ব নিত্য সদস্য। আপোনালোক ক্লু দিব পাৰো, 7ম অধ্যায়ত কোৱা আছে। কোনে কব? আমি ভগৱানৰ ওচৰত আত্মসমৰ্পণ কৰিলে আমি মহাচ্ছন্নৰ অৱস্থাৰ পৰা মুক্তি পাব পাৰিম, আমি মোহমুক্ত হব পাৰিম। এই জড়জগতখন হৈছে খুব দুৰ্গম, ইয়াক আমি পাৰ কৰিব নোৱাৰো, খুবেই কঠিন। কিয়নো আমি কৃষ্ণ বিমুখ হৈ গৈছো। কৃষ্ণ বিমুখ হোৱাৰ কাৰণে, এক মিনিট, কৃষ্ণ বিমুখ হোৱাৰ কাৰণে আমি ভগৱানৰ ভজনা কৰিব নোৱাৰো, আমি পাহৰি যাওঁ। কিন্তু যদি আমি ভগৱানৰ আত্মসমৰ্পণ কৰো, ভগৱানৰ প্ৰতি শৰণাগত হওঁ, তেতিয়াহলে আমি অতি সহজেই এই দুৰ্গম জড়জগতখন পাৰ কৰিব পাৰো। ঠিক এনেকুৱা এটা শ্লোক ভগৱত গীতাত আছে, কোনে কব পাৰিব? দৈবী হাস্য গুণময়ী দূৰত্বয়া। কওক, পুৰা শ্লোকটো কওক। মামাব যে প্ৰপঞ্চতে মায়া মেতাং তৰন্তিতে। দৈবী হেস্যা গুণময়ী মম মায়া দূৰত্বয়া। এইটো কৈছে দৈবী হি এষা। হি মানে সার্টেনলি, নিশ্চিত ভাবে। এষা মানে এই যে দৈবী গুণটো যে আছে, এই যে জড়জগতে যে দুর্গা দেৱী বা মায়া শক্তি বা বহিৰংগা শক্তি, এইটো মোৰেই শক্তি। দৈবী হি এষা গুণময়ী। গুণময়ী মানে এই যে জড়জগতৰ শক্তিটো 3 গুণময়ী, সত্য ৰজতম, এই 3 গুণময়ী যে মোৰ মায়া শক্তি বা বহিৰংগা শক্তি, এইটো মোৰেই শক্তি। আৰু কেনেকুৱা শক্তি? মম মায়া দূৰত্বয়া। দূৰত্ব মানে অতি দুৰ্গমনীয়, দুৰ্গম, ইয়াক সহজে পাৰ কৰিব নোৱাৰে। তেনেহলে আমি কেনেকে পাৰ কৰিম? আমি কেনেকে জড়জগতৰ পৰা মুক্তি পাম? তো তাৰ উপায় কৃষ্ণ কৈছে 2য় লাইনত, যে মামে বয়ে প্ৰপদ্যন্তে মায়া মেতাম তৰন্তিতে। যে যিজনে মোৰ শৰণাগত হব, মোৰ প্ৰপন্তি কৰিব, মোৰ প্ৰপন্ন হব, মায়া মেতাম তৰন্তিতে, তেওঁ সহজেই মায়াকে পাৰ হৈ যাব পাৰে, সহজেই পাৰ হৈ যাব পাৰে। শ্ৰীল প্ৰভুপাদে প্ৰায় বহুতবাৰ তেওঁৰ লেকচাৰত বা তেওঁৰ কিতাপতো লিখিছে, যেনেকে কাৰো ঘৰত যদি এটা ডাঙৰ এলচিচিয়ান কুকুৰ থাকে বা ডবৰমেন কুকুৰ থাকে, বিশেষ ডাঙৰ, তো আপনি সেই ঘৰত যেতিয়া প্ৰৱেশ কৰিব যাব, সেই কুকুৰে আপোনাৰ প্ৰতি ঘেউ ঘেউ কৰিব, আপনি ভয়তে সোমাব নোৱাৰিব। কিন্তু যদি আপুনি সেই ঘৰৰ গৃহকৰ্তাক যদি মাতে, অ মিষ্টাৰ শৰ্মা, অ শইকীয়া, অ হাজৰিকা, মই আপোনাৰ ঘৰত আহিছো, বা ফোন কৰে, আৰু যেতিয়াই সেই ঘৰৰ মালিকে যেতিয়া কুকুৰটো কব, টমি প্লিজ চিট ডাউন, কুকুৰটো বহি যাব, আৰু আপুনি সেই কুকুৰৰ গাৰ ওপৰেৰে গৈ পেলাই মালিকৰ ওচৰত পাব পাৰিব। ৰাইট? ৰাইট ৰাইট। তো সেইটোৱে কৈছে শ্ৰীল প্ৰভুপাদে বা কৃষ্ণ সেইটো কথাই কৈছে, যে মম মায়া দূৰত্বয়া। এই যে মায়াৰ জগতখন যে কৰি থৈ দিছে ভগৱানে, এইটো খুব দূৰ অতিক্ৰমণীয়, আমি সহজে পাৰ কৰিব নোৱাৰো, কুহকম। কিন্তু ভগৱান কুহক নহয়, তেওঁ কুহকৰ বাহিৰত, তেওঁৰ ঊৰ্ধ্বত। সেইকাৰণে ব্যাসদেৱে ইয়াত কৈছে যে ধামনা সেন সদা নিৰস্ত কুহকম। তেওঁ এনেকুৱা এখন ধামত থাকে, যে ধামখন এই 3 গুণৰ ঊৰ্ধ্বত। তেওঁ নিজেও গুণৰ ঊৰ্ধ্বত, আৰু তেওঁৰ ধামখনো গুণৰ ঊৰ্ধ্বত।
সেইকাৰণে ভগৱানৰ আৰু এটা নাম হৈছে মায়াধীশ। ঈশ আমি আগতে আলোচনা কৰিলো, আমি ক্লাছটো আৰম্ভ কৰাৰ আগতে। ঈশ মানে হৈছে নিয়ন্ত্ৰক। তো মায়াৰ অধীনৰ তেওঁ ঈশ, তেওঁ মায়াক অধীনত ৰাখে, তেওঁ হৈছে মায়াৰ গৰাকী। সেই একে কথা গীতাত যিটো কৈছে, আমি সাধাৰণতে এইটো কওঁ যে ভগৱত গীতা আৰু শ্ৰীমদ ভাগৱতৰ মাজত এটা সম্পৰ্ক এটা আছে। কি সম্পৰ্ক আছে আপোনালোকে জানে কোনোবাই? ভগৱত গীতা, শ্ৰীমদ ভাগৱত। নেহা, জ্যোতিকা, কব পাৰিবা? গীতাখন হৈছে শ্ৰীকৃষ্ণৰ নিজৰ মুখৰ বাণী, আৰু শ্ৰীমদ ভাগৱত হৈছে কৃষ্ণৰ গুণানুকীৰ্তন ভক্তসকলৰ কথা। এইটো আমি শুনিছো। মোৰ প্ৰশ্নটো হৈছে শ্ৰীমদ ভগৱত গীতা আৰু ভাগৱতৰ এটা সম্পৰ্ক এটা আছে। আমাৰ মাজত কিছুমান তাজা ষ্টুডেন্ট আছে যিয়ে একদম ভক্তি কিছুদিন আগতে কৰিছে, কব পাৰিব? জ্যোতিকা, প্ৰীতি, নেহা। প্ৰভু, ভাগৱত গীতাখন শ্ৰুতি আৰু ভাগৱতমখন স্মৃতি, ইফ আই এম নট ৰং। ওকে, ঠিক আছে। আৰু এটা সম্পৰ্ক এটা আছে। প্ৰভু, য'ৰ মানে ভাগৱত গীতা এণ্ড হয় তাৰ পৰাই ভাগৱতমটো ষ্টাৰ্ট হয়। ভগৱত গীতা ক'ত শেষ হৈছে, ক'ত এণ্ড হৈছে? প্ৰভু, শ্লোকাটো পাহৰিছো, কিন্তু এই জন্মাদাস্য যত যিটো ভাগৱতমত ষ্টাৰ্ট হয়, মানে ভগৱান তাতে মানে এণ্ড কৰে ভাগৱত গীতাত। তো তাৰ পৰাই ভগৱানৰ বিষয়ে ওকে, ভগৱত গীতাত ভগৱানে কি দিয়ে শেষ কৰিছে তেওঁৰ উপদেশ? সৰ্বধৰ্ম পৰিত্যাজ্য। তো গীতাত ভগৱান কৃষ্ণ অৰ্জুনক বহুত জ্ঞান দিয়াৰ পিছত লাষ্টত কৈছে সব বাদ দিয়া, তুমি কৰ্মসন্ন্যাস, জ্ঞান, ধ্যান চব বাদ দি কি কৰিবা? কেৱল মোৰ শৰণাগত হোৱা। তো তাতেই ভগৱত গীতাত কৃষ্ণৰ শেষ উপদেশ, সেইটোকে কি কৰিছে শ্ৰীমদ ভাগৱত সেইটোৰে আৰম্ভ হৈছে। যে ভগৱান কৃষ্ণই বিচাৰিছিলে যে মোৰ শৰণাপন্ন হোৱা, এতিয়া ব্যাসদেৱে সেইটো দিয়ে তেওঁ আৰম্ভ কৰিছে যে মই তোমাৰ শৰণাপন্ন হৈছো। ওম নম ভগৱতে বাসুদেৱায় সত্যং পৰম ধীমহি, মই আপোনাৰ শৰণাপন্ন হৈছো, মই আপোনাৰ ধ্যান কৰো। কোৱা হয় দুটাৰ মাজত সম্পৰ্কটো হৈছে য'ত ভগৱত গীতা শেষ হৈছে তাত শ্ৰীমদ ভাগৱত তাৰ পৰাই আৰম্ভ হৈছে। আৰু এইটো আমি ইয়াৰ প্ৰথম দিনা দ্বিতীয় ক্লাছত আমি আলোচনা কৰিছিলো যে শ্ৰীমদ ভাগৱতৰ যে আদৰ্শ, শ্ৰীমদ ভাগৱতৰ যে বাণী বা দৰ্শন, সেইটো আমি কেনেকে বুজিব পাৰিম, কেনেকে আমি আমাৰ জীৱনত প্ৰয়োগ কৰিম, এইটো আমি বুজিব পাৰিম আমি শ্ৰী চৈতন্য মহাপ্ৰভুৰ যদি জীৱন আদৰ্শ যদি আমি ভালভাৱে অধ্যয়ন কৰো। এইটো মই কোৱা কথা নহয়, শ্ৰীল প্ৰভুপাদে তেওঁৰ ভূমিকাত এইটো কৈছে। কিয় কৈছে যে ভগৱান কৃষ্ণ দাপৰ যুগত যেতিয়া তেওঁ অৰ্জুনক উপদেশ দিলে যে তুমি সকলোবিলাক বাদ দি কেৱল মোৰ শৰণাপন্ন হোৱা, তেতিয়া সেই সময়ত বহুত ব্যক্তিয়ে চিন্তা কৰিছে বা তাৰ পৰৱৰ্তীটো পিছৰ কালতো বহুৰে কৈছে যে আমি কিয় কৃষ্ণ শৰণাপন্ন হম, দিছ ইজ টু মাচ। কোনোবাই আমাক এইটো মানে আদেশ কৰিব যে আপুনি মোৰ শৰণাপন্ন হওক। চ' এইটো আমাৰ কাৰণে বহুতৰ কাৰণে এটা খুব বেছি এটা বাড়াবাড়ি হোৱাৰ নিচিনা বুলি কোৱা হয়, খুব বেছি হৈ যায়, আমি কিয় শৰণাপন্ন হম। তো তেতিয়া কৃষ্ণই চিন্তা কৰিলে যে না, তো আমি যদি জীৱক উদ্ধাৰ কৰিব লাগে তেতিয়াহ'লে মই নিজে গৈ পেলাই তেওঁলোকক শিক্ষা দিব লাগিব। যেনেদৰে এক্সপাৰ্ট টিচাৰে কি কৰে, যেতিয়া সৰু ল'ৰা ছোৱালীবিলাক ABCD শিকাব লগা হয়, তেওঁ যদি কয় এইটো এনেকে লিখা, হয়তো ল'ৰা ছোৱালী ভালকে শিকা নাই, তেতিয়া টিচাৰে নিজে হাতে কমে চক পাতি লৈ পেলাই বৰ্ডত লিখিব, এটো এনেকে লিখিব লাগে, বিটো এনেকে লিখিব লাগে। ঠিক একেধৰণেই ভগৱান কৃষ্ণই যেতিয়া দাপৰ যুগত অৰ্জুনক ক'লে যে তুমি মোৰ শৰণাপন্ন হোৱা, আৰু যেতিয়া তেওঁ দেখিলে যে মোৰ শৰণাপন্ন মানুহ হোৱা নাই, তেতিয়া তেওঁ নিজে ভক্ত ৰূপত আহি পেলাই আমাক এইটো দেখালে যে আমি কেনেকে কৃষ্ণৰ শৰণাপন্ন হ'ব লাগে, আৰু সেইটো হৈছে তেওঁৰ শ্ৰী চৈতন্য মহাপ্ৰভুৰ ৰূপ। তো এইকাৰণে শ্ৰী চৈতন্য মহাপ্ৰভু হৈছে স্বয়ং কৃষ্ণ। শ্ৰীকৃষ্ণ চৈতন্য ৰাধা কৃষ্ণ নহে অন্য। প্ৰথমতে ভগৱান কৃষ্ণ আছিলে, তাৰপিছত তেওঁ নিজে ৰস আস্বাদন কৰাৰ কাৰণে, আনন্দ উপভোগ কৰাৰ কাৰণে তেওঁ নিজকে বিস্তাৰ কৰি পেলাই ৰাধা আৰু কৃষ্ণ হল,
তাৰপিছত তেওঁ আকৌ সেই ৰাধা কৃষ্ণ মিলিত তনু হৈ পেলাই শ্ৰী চৈতন্য মহাপ্ৰভু ৰূপে আহিলে। তো এই কাৰণে শ্ৰী চৈতন্য মহাপ্ৰভুৰ যদি বিভিন্ন লীলাবিলাক যদি আমি আস্বাদন কৰো বা আমি যদি অধ্যয়ন কৰো, যেভাৱে শিল প্ৰভুপাদে ভূমিকাত বহুত তেওঁৰ লীলাৰ কথা বৰ্ণনা কৰিছে, প্ৰত্যেকটো লীলাৰ মাধ্যমেৰে, প্ৰত্যেকটো কাৰ্যৰ মাধ্যমেৰে শ্ৰী চৈতন্য মহাপ্ৰভুৱে কেৱল ভাগৱতৰ দৰ্শনটোৱে উপস্থাপন কৰিছে। ভাগৱতৰ দৰ্শন মানে কৃষ্ণই হৈছে পৰমেশ্বৰ ভগৱান। তো এই কাৰণে য'ত কৃষ্ণই শেষ কৰিছিলে ভগৱত গীতাত, সেইটো ভাগৱতৰ পৰা ষ্টাৰ্ট হৈছে। আৰু এইটো কোৱা হয় য'ত শ্ৰীমদ ভাগৱত শেষ হৈছে, তাৰ পৰা নেক্সট আৰম্ভ হৈছে শ্ৰী চৈতন্য চৰিতামৃত। শ্ৰী চৈতন্য চৰিতামৃত আৰু মধুৰ, য'ত আমি শ্ৰী চৈতন্য মহাপ্ৰভুৰ বিভিন্ন লীলা, য'ত চৈতন্য মহাপ্ৰভুৱে তেওঁ ৰাধা কৃষ্ণৰ নিগুঢ় লীলা আস্বাদন কৰিছিলে, সেই মধুৰ মধুৰ কথাবিলাক আমি শ্ৰী চৈতন্য চৰিতামৃতত পাম। কিন্তু যেভাৱে শ্ৰীমদ ভাগৱত আমি উপলব্ধি কৰাৰ কাৰণে শ্ৰীমদ ভগৱত গীতা বুজি পোৱাটো জৰুৰী বা প্ৰয়োজনীয়, ঠিক তেনেকৈ শ্ৰী চৈতন্য চৰিতামৃতৰ যদি আমি ৰস আস্বাদন কৰিব লাগে, অন্তত পক্ষে শ্ৰীমদ ভাগৱতৰ কিছু আমি ব্যাখ্যা বা দৰ্শন বুজি পোৱা দৰকাৰ। তো এই ধৰণে শ্ৰীল প্ৰভুপাদে তেওঁৰ তাৎপৰ্যত খুব সুন্দৰভাৱে যে ভগৱান বাসুদেৱেই যে পৰমেশ্বৰ ভগৱান এইটো উপস্থাপন কৰিছে, আৰু তাৰ শেষত তেওঁৰ একদম তাৎপৰ্যৰ শেষৰ ফালে শ্ৰীল বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰৰ কিছু কথা তেওঁ তাত উল্লেখ কৰিছে। মই অলপ আগতে কৈছিলো যে শ্ৰীল বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰে এই প্ৰথম শ্লোকটোৰেই 5 ধৰণৰ ব্যাখ্যা দিছে। 5 ধৰণৰ ব্যাখ্যাৰ ভিতৰত 2টা মূল ব্যাখ্যা হৈছে, তেওঁ কৈছে যে এই প্ৰথম শ্লোকত ইয়াত ৰাধা কৃষ্ণৰ উপাসনাৰ কথা কোৱা হৈছে, ইয়াত ভক্তি যোগৰ উপাসনাৰ কথা কোৱা হৈছে। আমি ইয়াতে ৰাধা কৃষ্ণৰ কথা, আমি কৃষ্ণৰ কথা পাইছো, ৰাধাৰ কথাটো কিছু পোৱাই নাই। কিন্তু আমাৰ আচাৰ্যবিলাকে ইমান গভীৰভাৱে সেইটো ব্যাখ্যা কৰিছে যে তাত তেওঁলোকে শ্ৰী ৰাধা কৃষ্ণৰো উপস্থিতি দৰ্শন কৰিব পাৰিছে, ৰাধা কৃষ্ণৰ নিগুঢ় প্ৰেম দৰ্শন কৰিছে, কৃষ্ণ ভক্তিৰ কথা তেওঁলোকে তাত ব্যাখ্যা কৰিব পাৰিছে। এইকাৰণে শিল প্ৰভুপাদে লিখিছে, আপোনালোকে চাব 12 নম্বৰ অনুচ্ছেদৰ একদম শেষত লিখিছে যে আমি এইভাৱে দেখা পাওঁ যে শ্ৰীমদ ভাগৱতৰ প্ৰামাণিকতা সম্বন্ধে যদি কাৰো সন্দেহ থাকে, তেওঁলোকে এই আমাৰ যে বিভিন্ন আচাৰ্য বিলাক যে আছে, শ্ৰীল জীৱ গোস্বামী, শ্ৰীল বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰ, শ্ৰীপাদ বল্লভাচাৰ্য, এই ধৰণৰ বহু বিদগ্ধ পণ্ডিতৰ ভাষ্যবিলাক আমি অধ্যয়ন কৰিব পাৰো। আপোনালোকে যদি আৰু বিশদভাৱে যদি আলোচনা কৰিব পাৰে বা বিশদভাৱে জানিব খোজে, তেতিয়াহ'লে অৱশ্যই আপোনালোকে এই বিভিন্ন ভাষ্যবিলাক অধ্যয়ন কৰা উচিত। কিন্তু মই এইখিনিতে এটা কথা কম, আপোনালোকে প্ৰত্যক্ষভাৱে বা সৰাসৰিভাৱে বা ডাইৰেক্টলি এই ভাষ্যবিলাক পঢ়াৰ আগতে প্লিজ আপোনালোকে শ্ৰীল প্ৰভুপাদৰ এই শ্ৰীমদ ভাগৱতৰ তাৎপৰ্যবিলাক আগতে পঢ়িব। শ্ৰীল প্ৰভুপাদ আমাৰ কাৰণে অত্যন্ত সহজ সৰল কৰি বিভিন্ন ভাষ্যবিলাকৰ সাৰাংশ তুলি ধৰিছে। এটা আপোনালোকে যিসকলে সংস্কৃত পণ্ডিত আছে, যদি আপোনালোকে বিচাৰে সাৰাৰ্থ দৰ্শিনী পঢ়িব পাৰে, য'ত শ্ৰীল বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰে শ্ৰীমদ ভাগৱতৰ সুন্দৰ ব্যাখ্যা দিছে। তো এইটো মূল ব্যাখ্যাটো তেওঁ সংস্কৃত ভাষাত কৰিছিলে। কিন্তু শ্ৰীল প্ৰভুপাদ আমাৰ নিচিনা এই বদ্ধ যিসকল মূৰ্খ, আমি যিসকল যাৰ সংস্কৃতৰ জ্ঞান নাই, আমাৰ নিচিনা ব্যক্তিবিলাকৰ কাৰণে তেওঁ অত্যন্ত সহজ সৰল কৰি পেলাই তেওঁৰ ভাষ্যত, তেওঁৰ তাৎপৰ্যত খুব সৰলীকৃতভাৱে এই গোটেইবিলাক ভাষ্যবিলাকৰ সাৰ অংশটো তেওঁ তুলি ধৰিছে। সেইকাৰণে আপোনালোকে যদি শ্ৰীল প্ৰভুপাদৰ তাৎপৰ্য খুব ভালদৰে যদি অধ্যয়ন কৰে, বিশেষ কৰি এনেকুৱা ধৰণৰ আলোচনা চক্ৰৰ মাধ্যমেৰে যদি বুজাৰ চেষ্টা কৰে, তাৰ পিছত যদি আপোনালোকে ভাষ্যবিলাক পঢ়ে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে অত্যন্ত সহজ হ'ব। সেইকাৰণে এই ভাষ্যবিলাক পঢ়া অত্যন্ত জৰুৰী। কিন্তু শ্ৰীল প্ৰভুপাদৰ ভাষ্য বাদ দি পেলাই এইবিলাক পঢ়াৰ চেষ্টা নকৰিব, কিয়নো শ্ৰীল প্ৰভুপাদে ইয়াৰ আগতে এবাৰ কৈছে যে আমি সদায় গুৰু পৰম্পৰা ধাৰাত এইবিলাক পঢ়াৰ চেষ্টা কৰিব, অধ্যয়ন কৰিব লাগে। কিয়নো এই যে পূৰ্বতন আচাৰ্যবিলাকে কি ভাৱ নিয়ে, কি মনোভাৱ লৈ পেলাই তেওঁলোকে লিখিছে, আমি সেইটো বুজি নাপাম। সেইটো বুজি পাব আমাৰ আচাৰ্যগণ বিলাকে, যে আমাৰ ইমিডিয়েট যে গুৰু আছে বা আমাৰ পৰম গুৰু আছে, তেওঁলোকে এইটো বুজি পাব। সেইকাৰণে আমি যদি শ্ৰীল প্ৰভুপাদৰ যে এই টিকাৰ মাধ্যমেৰে যদি এইবিলাক বুজাৰ চেষ্টা কৰো, তেতিয়াহ'লে এই আমাৰ পূৰ্বতন আচাৰ্যবিলাকৰ ভাষ্যবিলাক আমাৰ কাৰণে অত্যন্ত মধুৰ আৰু
আস্বাদনীয় হ'ব। তো তাতে শ্ৰীল বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰে এই শ্লোকৰ ব্যাখ্যা কৰিব গৈ তেওঁ ৰাধা কৃষ্ণৰ নিগুড় প্ৰেমৰ কথা কৈছে। তো সেইটো ব্যাখ্যা কৰিবলৈ গৈ শ্ৰীল প্ৰভুপাদে কৈছে যে বৰ্তমান জড়জগতখন হৈছে কেৱল কামোন্মত্ত বা কাম ৰসৰ ওপৰত অত্যন্ত বিৰাজমান। গোটেই জড়জগতখনৰ ভিত্তি হৈছে যৌন ৰসৰ ওপৰত প্ৰতিষ্ঠিত। শ্ৰীমদ ভাগৱতৰ পঞ্চম স্কন্ধত ঋষভদেৱে কৈছে যে পুংসস্ত্ৰিয়া মিথুনি ভাৱমেতৎ তয়োৰ মিথ হৃদয় গ্ৰন্থি মাহু। অৰ্থাৎ এই গোটেই জড়জগতখনৰ মূল ভিত্তিটো হৈছে কেৱল যৌন বাসনা। প্ৰত্যেকটো জীৱ কেৱল যৌন ৰস আস্বাদন কৰাৰ কাৰণে জড়জগতত বিৰাজমান হৈ আছে। এই যৌন ৰসটো কিন্তু অস্বাভাৱিক জিনিস নহয়, কিয়নো এই জড়জগতে যি কিছুৱে আমি দেখা পাওঁ, যিবিলাক বস্তুৱে দেখা পাওঁ, সেইবিলাকৰ কিন্তু আচল মূল ৰূপটো চিন্ময় জগতত আছে। অৰ্থাৎ আপোনালোকে ক'ব পাৰে তেনেহ'লে চিন্ময় জগতৰ যৌন ৰস আছে। আছে, চিন্ময় জগতৰো যৌন ৰস আছে, কিন্তু এই চিন্ময় জগতৰ যৌন ৰস আৰু জড় জগতৰ যৌন ৰসৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। শ্ৰীল প্ৰভুপাদে তেওঁৰ তাৎপৰ্যৰ একদম লাষ্টত লিখিছে এই জড় জগতৰ বিকৃত যৌন জীৱনৰ লগত অপ্ৰাকৃত জগতৰ বিশুদ্ধ প্ৰেমৰ আকাশ পাতাল পাৰ্থক্য আছে। আমি অলপ আগতে আলোচনা কৰিছিলো যে ভগৱদ গীতাৰ ৫দশ অধ্যায়ৰ প্ৰথম শ্লোকতে য'ত কোৱা হৈছে অশ্বত্থ বৃক্ষৰ কথা, তাত কোৱা হৈছে যে জড় জগতখন হৈছে চিন্ময় জগতৰ এটা বিকৃত প্ৰতিফলন, অৰ্থাৎ ওলোটা প্ৰতিফলন। এই জড় জগতত আমি যি কিছু দেখা পাওঁ, এই গোটেইবিলাক বস্তু হৈছে চিন্ময় জগতৰ ওলোটা। অৰ্থাৎ এই জড় জগতত যে আমি যৌন ৰস, এইটো হৈছে চিন্ময় জগতৰ ওলোটা ৰস। আমি ইয়াত যিটো যৌন ৰস বুলি ভাবো, সেইটো চিন্ময় জগতৰ হৈছে প্ৰেম, বিশুদ্ধ প্ৰেম। তাত আমাৰ এই জড় জগতৰ কোনো যৌন গন্ধতাই নাই। কিন্তু যিহেতু জড় জগতৰ এইটো হৈছে চিন্ময় জগতৰ ওলোটা প্ৰতিফলন, এইটো ইয়াত বিকৃত ৰূপে প্ৰতিফলিত হয়। বিকৃত মানে হৈছে পাৰভাৰ্টেড, মানে বেয়া বস্তু এটা। তো জড় জগতৰ জীৱবিলাকে যিহেতু জড় জগতত নিবদ্ধ হৈ আছে, বদ্ধ হৈ আছে, তেওঁলোকে এই বেয়া বস্তুটোৰ ভিতৰতে আনন্দ আস্বাদন কৰাৰ চেষ্টা কৰে। কিন্তু যেতিয়া আমি এনেধৰণৰ ভাগৱত চৰ্চা বা হৰি কথাৰ মাধ্যমেৰে চিন্ময় জগতৰ আচল ৰসটোৰ বিষয়ে বুজি পাম, তেতিয়া আমি বুজি পাম যে আচলতে সেই ৰসটো হৈছে আচল ৰূপ আৰু এইটো হৈছে বিকৃত ৰূপ। শ্ৰীল কৃষ্ণদাস কবিৰাজ গোস্বামীয়ে তেওঁ চৈতন্য চৰিতামৃত গ্ৰন্থত এই দুটা ৰসৰ কথা খুব সুন্দৰভাৱে ব্যাখ্যা কৰিছে। তাত তেওঁ এইটো মানে স্বৰ্ণ আৰু লোহাৰ নিচিনা পাৰ্থক্য কৰিছে। তেওঁ ব্যাখ্যা কৰি কৈছে যে এই যে প্ৰেম কাক কোৱা হয় আৰু কাম কাক কোৱা হয়। সাধাৰণতে আমি জড় জগতত ভাবো যে প্ৰেম মানে হৈছে ল'ৰা ছোৱালীৰ মাজত ভাল পোৱা বা স্ত্ৰী পুৰুষৰ মাজত ভাল পোৱাৰ কথাটোকে প্ৰেম বোলা হয়। আচলতে প্ৰেমটো সেইটো নহয়। প্ৰেমটো হৈছে জীৱ যেতিয়া ভগৱানৰ প্ৰতি সেৱা কৰাৰ মনোভাৱ থাকে, ভগৱানক আনন্দ বিধান কৰাৰ যিটো ভাৱ থাকে, সেইটোকে কোৱা হয় প্ৰেম। প্ৰেম শব্দটো কেৱল জীৱ আৰু ভগৱানৰ মাজৰ নিত্য সম্পৰ্কক বুজায়। ইয়াত কোনো জড়জাগতিক কোনো পুৰুষ বা মহিলাৰ ভাৱক প্ৰেম বোলা নহয়। সেই কথাটোৱেই শ্ৰীল কৃষ্ণদাস কবিৰাজ গোস্বামী চৈতন্য চৰিতামৃতত কৈছে যে আত্মেন্দ্ৰিয় প্ৰীতিবাঞ্ছা তাৰে বলি কাম। যেতিয়াই আমি আমাৰ নিজৰ ইন্দ্ৰিয়ক চৰিতাৰ্থ কৰাৰ চেষ্টা কৰো, সেইটোক কোৱা হয় কাম। আত্মেন্দ্ৰিয় প্ৰীতিবাঞ্ছা, আমাৰ নিজৰ ইন্দ্ৰিয়ক যেতিয়া প্ৰীতি মানে সন্তুষ্ট কৰাৰ যেতিয়া চেষ্টা কৰো, সেইটোৰ নাম হৈছে কাম। আত্মেন্দ্ৰিয় প্ৰীতিবাঞ্ছা তাৰে বলি কাম, কৃষ্ণেন্দ্ৰিয় প্ৰীতি ইচ্ছা ধৰে প্ৰেম নাম। যেতিয়া কৃষ্ণৰ ইন্দ্ৰিয়ক যেতিয়া আমি সন্তুষ্ট কৰাৰ চেষ্টা কৰো, সেইটো হৈছে প্ৰেম। একদম সিম্পল ডেফিনেশ্যন। মানে আমি সাধাৰণতে ভাবো প্ৰেম মানে ল'ৰা ছোৱালী প্ৰেম কৰিছে, স্ত্ৰী পুৰুষে প্ৰেম কৰিছে। প্ৰেম মানে কি? একজনে আৰু একজনক আনন্দ বিধান কৰাৰ চেষ্টা কৰিছে। এটা ল'ৰা এটা ছোৱালীক আনন্দ বিধান চেষ্টা কৰিছে, সেইটো প্ৰেম। ছোৱালীটোৱে ল'ৰাটোক আনন্দ বিধান কৰাৰ চেষ্টা কৰিছে, প্ৰেম। আচলতে সেইটো প্ৰেম নহয়। কিয় নহয়? কাৰণ সিহঁতৰ এই যে এজনে আনজনক আনন্দ বিধান কৰাৰ পশ্চাৎপক্ষত অৰ্থাৎ পিছত কি আছে,
সিহঁতৰ নিজৰ ইন্দ্ৰিয় তৃপ্তি কৰাৰ বাসনা থাকে। ল'ৰাজনে ছোৱালীজনে আনন্দ বিধান কৰাৰ মাধ্যমেৰে তেওঁ নিজৰ ইন্দ্ৰিয় চৰিতাৰ্থ কৰাৰ চেষ্টা কৰে। ছোৱালীটোৱে ল'ৰাটোক আনন্দ বিধান কৰাৰ মাধ্যমেৰে তেওঁ নিজৰ ইন্দ্ৰিয় তৃপ্তি কৰাৰ বাসনা কৰে। সেইকাৰণে কোৱা হৈছে যে আত্মেন্দ্ৰিয় প্ৰীতিবাঞ্ছা তাৰে বলি কাম। জড়জগতত আচল কোনো প্ৰেম নাই। জড়জগতখন পূৰ্ণতা হৈছে কেৱল কামেৰে, আৰু কাম মানে হৈছে নিজৰ ইন্দ্ৰিয় তৃপ্তি। কিন্তু আচলতে এই ইন্দ্ৰিয়বিলাক কাৰ? আমাৰ ইন্দ্ৰিয় নেকি? আমাৰ ইন্দ্ৰিয় নহয়। ইন্দ্ৰিয়বিলাকৰ গৰাকী হৈছে ভগৱান কৃষ্ণ। সেইকাৰণে তেওঁৰ এটা নাম হৈছে ঋষিকেশ। তো যেতিয়াই এই ইন্দ্ৰিয়বিলাকৰ গৰাকী কৃষ্ণক আমি এই ইন্দ্ৰিয়বিলাকৰ মাধ্যমেৰে তেওঁক আনন্দ বিধান কৰিম, সেইটোকে কোৱা হয় প্ৰেম বা সেইটোকে কোৱা হয় ভক্তি। আপোনালোকে যিসকলে ভক্তি ৰসামৃত গ্ৰন্থ পঢ়িছে বা ভক্তি শাস্ত্ৰী কৰিছে, তাত এইটো আলোচনা কৰা হয় যে নাৰদ মুনিয়ে নাৰদ পঞ্চৰাত্ৰত কৈছে যে যে আমি আমাৰ হৃষিকেশ সেবনম ভক্তির উচ্চতে সর্বপাধি বিনির্মুক্তম তৎপরতেন নির্মলম হৃষিকেশ সেবনম ভক্তির উচ্চতে। যেতিয়া আমাৰ ইন্দ্ৰিয়বিলাকৰ মাধ্যমেৰে ইন্দ্ৰিয়ৰ গৰাকী ভগৱান কৃষ্ণক সন্তুষ্টি বিধান কৰাৰ চেষ্টা কৰিম, দ্যাট ইজ ভক্তি। ভক্তি আৰু বেলেগ বস্তু, বেলেগ কথা একো নহয়। ভক্তি মানেই হৈছে কেৱল কৃষ্ণৰ ইন্দ্ৰিয় বিধান কৰা, কৃষ্ণক সন্তুষ্টি বিধান কৰা, আৰু সেইটোৱে হৈছে প্ৰেম। কৃষ্ণেন্দ্ৰিয় প্ৰীতি ইচ্ছা ধৰে প্ৰেম নাম। তো এনেধৰণে শ্ৰীল প্ৰভুপাদে তেওঁৰ এই তাৎপৰ্যটো শেষ কৰিছে যে এই যে প্ৰথম শ্লোকত শ্ৰীল ব্যাসদেৱে তেওঁতো উপস্থাপন কৰিছে যে ওম নমো ভগৱতে বাসুদেৱায়, যে বাসুদেৱ বা দেৱকী আৰু বসুদেৱৰ পুত্ৰ বাসুদেৱেই হৈছে পৰমেশ্বৰ ভগৱান, আৰু সেই পৰমেশ্বৰ ভগৱানক উপস্থাপন কৰাৰ কাৰণে তেওঁ কোনো ভাবুকৰ দৰে নহয়, তেওঁ শাস্ত্ৰৰ মাধ্যমেৰে তাৰ তটস্থা লক্ষণ আৰু স্বৰূপ লক্ষণ ব্যাখ্যা কৰাৰ মাধ্যমেৰে তেওঁ কৈছে যে সেই পৰমেশ্বৰ ভগৱানে হৈছে পৰম সত্য, আৰু সেই পৰম সত্যৰে আমি ধ্যান কৰো। তো আজি আমি ইমানতে ৰাখো। ইয়াৰ লগতে মই আৰু আপোনালোকক আৰু এটা কথা বুজাব যাওঁ, খুব গুৰুত্বপূৰ্ণ। আপোনালোকে জানে শ্ৰীমদ ভাগৱতত কিমান শ্লোক আছে? 18,000 প্ৰভু। 18,000 শ্লোক আছে। তো 18,000 শ্লোক আছে। আচ্ছা, ঠিক আছে। তো সেইটো কোৱাৰ আগতে মই আপোনালোকক, আমি যে 4 ধাম কৰি আহিলো, আমি 4 ধামত যোৱাৰ সময়ত বদ্ৰীনাথত গৈছিলো। তো আমি এই যে ব্যাসদেৱে যে এই শ্ৰীমদ ভাগৱত লিখিছে, আমাৰ এইটো সৌভাগ্য হৈছিলে যি স্থানত বহি শ্ৰীল ব্যাসদেৱে শ্ৰীমদ ভাগৱত ৰচনা কৰিছিলে, মহাভাৰত ৰচনা কৰিছিলে, সেই স্থানবিলাক আমি দৰ্শন কৰিছো। তো আপোনালোকক আমি 2-এটা ফটো আজি দেখাও, আপোনালোক দেখি ভাল পাব। হৰি বল। এয়া আপোনালোকৰ সন্মুখত এয়া আছে, দেখিবলৈ পাব। এইটো গণেশ গুফা, আপোনালোকে দেখা পাইছে? হয় প্ৰভু। এইটো বদ্ৰীনাথ বা বদৰিকাশ্ৰম যে আছে, বদ্ৰীনাথৰ পৰা 4-5 কিলোমিটাৰ ওপৰত হৈছে মানাগ্ৰাম বুলি আছে। পৰৱৰ্তীত যদি আমি আৰু কেতিয়াবা 4 ধাম যাব পাৰো বা আপোনালোকে যাব পাৰে, তেতিয়া আপোনালোকে দৰ্শন কৰিব। এই মানাগ্ৰাম হৈছে আমাৰ ভাৰতৰ উত্তৰ পাৰৰ একেবাৰে শেষ মানে গাঁও। তাৰপিছত মানে তিব্বত আৰু চীনৰ কি কয় বৰ্ডাৰ আৰম্ভ হৈ যায়। সেই মানাগ্ৰামত আছে গণেশ গুফা। গণেশ গুফা মানে এইটো গণেশৰ গুহা, য'ত গণেশদেৱ আছে। ভিতৰৰ এই মাজৰ ছবিখন চাওক, তাত গণেশৰ ফটো আছে। গণেশ গুফাৰ আৰু এটা ছবি মই দূৰৰ পৰা দেখাইছো। এই স্থানত বহি গণেশদেৱে মহাভাৰত ৰচনা কৰিছিলে। যেতিয়া ব্যাসদেৱে মহাভাৰত ৰচনা কৰিব ওলাইছিলে, তেতিয়া তেওঁ ভাবিলে যে মহাভাৰতটো বিশাল এজন ডাঙৰ এখন গ্ৰন্থ, মই কেনেকে লিখিম? মোক এজন ৰাইটাৰ এজন লাগে, যে মই কৈ যাম আৰু তেওঁ লিখিব। তেতিয়া তেওঁ চিন্তা কৰিলে যে নাই, এইটো কামৰ কাৰণে গণেশ হৈছে খুব একদম এক্সপাৰ্ট, তেওঁক ৰিকুৱেষ্ট কৰা হ'ল। তেনে গণেশে কৈছে ঠিক আছে, মই লিখিব পাৰিম, কিন্তু মোৰ এটা চৰ্ত আছে যে আপুনি যেতিয়া কৈ যাব মই লিখি যাম, কিন্তু মই যদি ৰখি যাওঁ তেতিয়াহ'লে মই নিলিখিম। আপুনি যদি শ্লোক ভাবি ভাবি কৈ থাকোতে যদি ভাবাৰ কাৰণে যদি আমি ৰখি যায়, তেতিয়াহ'লে মই আৰু নিলিখিম। তেতিয়া ব্যাসদেৱে এটা চৰ্ত দিলে যে ঠিক আছে, তুমি লিখিবা, কিন্তু তুমি বুজি পেলাই লিখিব লাগিব, নুবুজাকে লিখিব নোৱাৰিবা।
তো এতিয়া তেওঁ এনেকুৱা ধৰণৰ কিছুমান শ্লোক ক'লে যে দুটা অৰ্থ বুজিবৰ কাৰণে গণেশ নিজে ৰখিব লগা হৈছিলে আৰু সেইখিনি সময়তে ব্যাসদেৱে আৰু কিছুমান শ্লোক তৈয়াৰ কৰি লৈছিল। তো এইটো হৈছে সেই স্থান, গণেশ গুফা বুলি কোৱা হয়। তাত গণেশদেৱৰ মূৰ্তি আছে, তাত ফটো আছে। আমি এইটো একদম গুহাৰ নিচিনা, পুৰা ছবি আমি তুলিব পৰা নাই, তাত ফটো তোলাটো অলপমান বাৰণ কৰা থাকে। তো আমি এইবিলাক দেখিছিলো, পৰিক্ৰমা কৰিছিলো। তাৰ পিছত হৈছে এই স্থানটো, এইটো হৈছে ব্যাসদেৱৰ গুফা। এই দ্বিতীয় ছবিখনত চাওক, আমি তলৰ পৰা ফটো তুলিছো। এই তলত এইটো এটা হৈছে তেওঁৰ গুহাটো, য'ত ব্যাসদেৱ আছে, আৰু এইটো কাষৰ ছবিখন হৈছে ব্যাসদেৱৰ গুফা। ছবিটো দেখিবলৈ পাইছে আপোনালোকে? য'ত বহি তাত এতিয়াও ব্যাসদেৱৰ মূৰ্তি আছে, আৰু কোৱা হয় যে ব্যাসদেৱ এতিয়াও বৰ্তমান আছে। ব্যাসদেৱ এতিয়াও অলক্ষিত ৰূপে আছে সেই স্থানত। আমাৰ এই যে ব্ৰহ্মমাধ্য গৌড়ীয় সম্প্ৰদায়ৰ এজন আচাৰ্য, মধ্যাচাৰ্য, তেওঁ দাক্ষিণাত্যৰ পৰা আছিলে। আজিৰ পৰা বেছি দিন আগত নহয়, প্ৰায় 1000 বা 1500 বছৰ আগত মধ্যাচাৰ্য আহিছিলে। এই মধ্যাচাৰ্যই ব্যাসদেৱক দৰ্শন পাইছিলে। মধ্যাচাৰ্য যেতিয়া শ্ৰীমদ ভাগৱতৰ ওপৰত এটা টীকা লিখিছিলে, ভাষ্য লিখিছিলে, সেইটোৰ অথেন্টিকেট কৰাৰ কাৰণে মধ্যাচাৰ্যই এই স্থানত আহি পেলাই ব্যাসদেৱৰ দৰ্শন কৰিছিলে, আৰু ব্যাসদেৱে সেইটো চাই পেলাই তেওঁ অথৰাইজ কৰিছিলে যে হয়, তোমাৰ এই ভাষ্যখন খুব ভাল হৈছে, এইটোৰ প্ৰচাৰ কৰিব পাৰা। তো ব্যাসদেৱটো আজিৰ পৰা প্ৰায় 5000 বছৰ আগত, আপোনালোকে এই শ্লাইডত দেখা পাব, তাত লিখা আছে যে এই স্থানখন 5330 বছৰ আগৰ, 5330 বছৰ আগত। তো ইমান বছৰ আগত ব্যাসদেৱে এই ৰচনা কৰিছিলে, কিন্তু আজিৰ পৰা প্ৰায় 1000 বছৰ আগত মধ্যাচাৰ্য আহি পেলাই ব্যাসদেৱৰ দৰ্শন পাইছিলে। তো এতিয়া আপোনালোকক এটা মই যে প্ৰশ্ন কৰিলো, শ্ৰীমদ ভাগৱতত 18000 শ্লোক আছে, এইটোৰ বিষয়ে মই অলপমান কওঁ। আমাৰ যে বিবিটিৰ যে শ্ৰীমদ ভাগৱত, এই বিবিটিৰ শ্ৰীমদ ভাগৱতৰ শ্লোকবিলাক কাউণ্ট কৰি পেলাই তাত কেৱল 14000 কিছুমান শ্লোক পোৱা গৈছে, 14000 কিছু শ্লোক। তেনেহলে যদি কোৱা হয় যে শ্ৰীমদ ভাগৱতত 18000 শ্লোক আছে, বাকীবিলাক শ্লোক ক'ত গ'ল? বাকীবিলাক শ্লোক ক'ত গ'ল? তো ইয়াৰ অৰ্থত কোৱা হয় যে ইয়াত আমি কেনেকে গম পাম যে শ্ৰীমদ ভাগৱতত 18000 শ্লোক আছে? প্ৰমাণটো দিয়া আছে গৰুড় পুৰাণত। গৰুড় পুৰাণ শ্লোকটো দেখা পাইছে আপোনালোকে? অৰ্থয়ং ব্ৰহ্মসূত্ৰাণম ভাৰতাৰ্থ বিনিৰ্ণয়ঃ গায়ত্ৰী ভাষ্য ৰূপসৌ বেদাৰ্থ পরিবৃহ্নিত গ্রন্থ অষ্টাদশ সহস্র শ্রীমদ ভাগবতাভিধঃ। এই শ্লোকৰ অৰ্থ হৈছে এই গ্ৰন্থখন ব্ৰহ্মসূত্ৰৰ অৰ্থ। কোনখন? শ্ৰীমদ ভাগৱত। মই যে কৈছিলো শ্ৰীমদ ভাগৱত হৈছে ব্ৰহ্মসূত্ৰ বা বেদান্ত সূত্ৰৰ ভাষ্য। ব্যাসদেৱে ব্ৰহ্মসূত্ৰ বা বেদান্ত সূত্ৰ যেতিয়া লিখিছিলে, অথাত ব্ৰহ্ম জিজ্ঞাসা বা জন্মাদস্য যতঃ আনন্দময় ব্যাসাত, এই ব্ৰহ্মসূত্ৰ লিখাৰ পিছত তেওঁ হয়তো ব্যাখ্যা কৰিছিলে, আৰু এই ব্যাখ্যাটোৱে হৈছে শ্ৰীমদ ভাগৱত। এই কথাটোৱে গৰুড় পুৰাণ লিখিছে যে এই গ্ৰন্থখন ব্ৰহ্মসূত্ৰৰ অৰ্থ, মহাভাৰতৰ তত্ত্বৰ স্পষ্ট ব্যাখ্যা, গায়ত্ৰী মন্ত্ৰৰ ভাষ্যৰূপ। আমি আলোচনা কৰিছো ইতিমধ্যে যে কেনেকে শ্ৰীমদ ভাগৱত গায়ত্ৰী মন্ত্ৰৰ ভাষ্য, আৰু বেদৰ অৰ্থ বিস্তাৰ। ইয়াৰ পিছৰ লাইনটো চাওক, এই 18000 শ্লোকৰ গ্ৰন্থখন শ্ৰীমদ ভাগৱত নামেৰে পৰিচিত। ইয়াত কোৱা হৈছে যে শ্ৰীমদ ভাগৱতত 18000 শ্লোক আছে, কিন্তু আমি কলো যে বিবিটিত যে এই 18 যে আমাৰ যে এই শ্ৰীমদ ভাগৱত আছে, বিবিটিৰ শ্লোকবিলাক কাউণ্ট কৰি দেখা গৈছে যে ইয়াত 14000 সামথিং কিছু শ্লোক আছে। তো বাকীবিলাক শ্লোক ক'ত গ'ল? এটা কি ভুল কোৱা হৈছে যে 18000 শ্লোক? ইয়াতোতো কোৱা হৈছে, গৰুড় পুৰাণ কৈছে 18000 শ্লোক। আচলতে ইয়াত কোৱা হৈছে যে ইয়াত শ্লোক শব্দটো কোৱা নাই, ইয়াত কৈছে গ্ৰন্থস্তাদশ সহস্ৰ, 18000 গ্ৰন্থ। অৰ্থাৎ গ্ৰন্থ শব্দটোৰ অৰ্থ হৈছে 32টা অক্ষৰ লৈ পেলাই এটা গ্ৰন্থ হয়।
মানে 32টা অক্ষৰ, যেনেকে অ, আ, ক, খ এইবিলাকক কোৱা হয় অক্ষৰ। যিকোনো অক্ষৰ যেতিয়া একেলগে 32টা হয় তাক কোৱা হয় এক গ্ৰন্থ। যেনেকে আপোনালোকে জানে ডিটিপি কৰে, ডিটিপি জানে, ডিটিপি আইডিয়া আছে আপোনালোকে, যিবিলাক মানুহে টাইপ কৰে, যে কিতাপ টাইপ কৰে, ডিটিপি অপাৰেটৰ কোৱা হয়। যিসকলে টাইপ কৰে তেওঁলোকক যেতিয়া পাৰিশ্ৰমিক দিয়া হয়, তেওঁলোকক টকা দিয়া হয়, কি হিচাপত দিয়া হয় জানে আপোনালোকে? তেওঁলোকে কিমান টাইপ কৰিছে, কিমান পেজ টাইপ কৰিছে। যেনেকে ধৰক তেওঁলোকে A4 সাইজত টাইপ কৰা আছে, তাত ধৰক ফন্ট সাইজ 13 বা 14 আছে, 13 বা 14 সাইজ যেতিয়া A4 সাইজত তেওঁলোকে টাইপ কৰে, তাৰ এটা হিচাপ থাকে যে তেওঁ মোটামুটি প্ৰায় ইমানটো শব্দ তেওঁ টাইপ কৰিছে, আৰু সেই হিচাপে তেওঁলোকক পাৰিশ্ৰমিক দিয়া হয়, টকা দিয়া হয়। তো আগৰ দিনত পুৰা কালত যেতিয়া এই গ্ৰন্থবিলাক লিখিছিলে, প্ৰথমতে গ্ৰন্থাকাৰে এখন কিতাপ লিখিছে, লিখাৰ পিছত তাৰতো তেতিয়া কোনো প্ৰেছ নাছিলে যে আজিৰ দিনত যে আমি হাজাৰ হাজাৰ কপি উলিয়াব পাৰিম। তেতিয়া দিনত যদি আৰু এখন গ্ৰন্থ লিখিব লগা হয়, তেতিয়াহ'লে কি কৰা হয়? এজন ব্যক্তিক নিযুক্ত কৰা হয়, তেওঁ সেই গ্ৰন্থখন চাই পেলাই তেওঁ কপি কৰে। তো যি ব্যক্তি কপি কৰিব তেওঁক পাৰিশ্ৰমিক দিব লাগিব। কি হিচাপে দিব? এই গ্ৰন্থ হিচাপত। তেওঁ যেতিয়া এই কিতাপখন কপি কৰিব, তেওঁ যিমানটা অক্ষৰ লিখিব সেই হিচাপত তেওঁ পাৰিশ্ৰমিক হ'ব। তো সেই হিচাপটো কেনেকে ৰাখিব? 32টা অক্ষৰত এটা গ্ৰন্থ ধৰা হয়। তো তেওঁ যিমানটা গ্ৰন্থ লিখিব সেই হিচাপে তেওঁ পাৰিশ্ৰমিক হ'ব। তো এতিয়া আপোনালোকৰ কিতাপখন উলিয়াওক আৰু প্ৰথম শ্লোকটো উলিয়াওক। ওম নমো ভগৱতে বাসুদেৱায়। এতিয়া আপোনাৰ প্ৰথম লাইনত চাওক, ওম নমো ভগৱতে বাসুদেৱায়। ইয়াত কিমানটা অক্ষৰ আছে? কাউণ্ট কৰক আৰু কওক। 12টা আছে। 12টা আছে। ওম নমো ভগৱতে বাসুদেৱায়। আচ্ছা, এই যে গ্ৰন্থ হিচাপ কৰা হ'ব, ইয়াতে কিছুমান নিয়ম আছে। কি নিয়ম আছে? ইয়াত যদি হচন্ত থাকে বা বিসৰ্গ থাকে বা লুপ্ত অক্ষৰ থাকে, লুপ্ত অক্ষৰ মানে কোনটো লুপ্ত অক্ষৰ মই কৈ দিছো, যতৰ পিছত এটা হৰ নিচিনা আছে, যত জন্মাদস্য যত শব্দৰ পিছত এটা হৰ নিচিনা আছে, দেখিছে? হয় আছে, হয় হয় প্ৰভু, সেই হয়। হৰ কিন্তু মাত্ৰা নাই, তাৰ ওপৰত মাত্ৰাটো নাই। এইটো সংস্কৃতত আচলতে অ, এই যে যত অন্নয়াদ হয় আচলতে, তো অটো তাতে বিলুপ্ত হৈ পেলাই হৰ নিচিনা হয়। তো এই ধৰণৰ বিলুপ্ত যদি কোনো অক্ষৰ থাকে, বা আপোনালোকে চাওক অভিজ্ঞৰ পিছত বিসৰ্গ আছে, অভিজ্ঞ শব্দটো বিসৰ্গ আছে, আৰু স্বৰাট হয় শব্দটো মূৰ্ধন্য তৰ তলত এটা হচন্ত আছে, হয় ৰাইট? হয়, ৰাইট ৰাইট প্ৰভু, হয়। এতিয়া য'ত হচন্ত থাকিব, য'ত বিসৰ্গ থাকিব, য'ত এই যে লুপ্ত অক্ষৰ থাকিব, সেইবিলাকক কাউণ্ট কৰা নহয়। সেইবিলাক আচ্ছা, পূৰ্বৰ অক্ষৰৰ লগত কাউণ্ট হৈ যাব। এতিয়া এই নিয়ম মানি পেলাই আপোনালোকে দ্বিতীয় লাইনটো কাউণ্ট কৰক, কিমানটা অক্ষৰ আছে। 1 2 3 4 5 6 7। শ্ৰীধৰ 20টা বাবু আছে। পাইছে? হা, 20টা? 20টা তেন্তে ব্ৰহ্মদিতা 20টা আছে নেকি? 20টা আছে। আচ্ছা, ধীৰ শ্ৰীধৰ বাবু কেইটা পাইছে আপুনি? প্ৰীতি কেইটা পাইছা তুমি? প্ৰীতিনাথ? ধীৰ শ্ৰীধৰ বাবু কেইটা পাইছে? জন্মাদস্য যত অন্নয়াত, এই লাইনটোত কেইটা অক্ষৰ আছে? 33টা নেকি প্ৰভু? 33টা, 33। প্ৰথম লাইনটোত জন্মাদস্য, প্ৰথমটোত ন, মই দ্বিতীয়টোত চাইছো। প্ৰথমটো 1 2 3 4 5 6 7 8 9 প্ৰীতি 10 জ্যোতিকা কিমান পাইছা তোমালোকে? 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 কল্প প্ৰভু আপনি আছে ক্লাছত? কল্পতৰু গৌৰাঙ্গ প্ৰভু? হৰে কৃষ্ণ বাবু, আছো। কেইটা অক্ষৰ আছে প্ৰথম লাইনটোত জন্মাদস্য যত?
প্ৰভু 36 নেকি? শুনি আছো প্ৰভু। জন্ম 1 2 3 4 5 মই 24টা পালো মই। আচ্ছা, প্রীতি দেবনাথে 24টা পালে। এতিয়া শিবু দেৱনাথ। ওকে, ধীৰশিলৰ প্ৰভুৱে কেইটা পালে? 33টা। কল্পতৰু গৌৰাঙ্গ প্ৰভু কেইটা পাইছে? 36 কল্পতৰু গৌৰাঙ্গ প্ৰভু প্ৰভু চাইছো। কেৱল দ্বিতীয় লাইনটো জন্মাদস্য যত। হয় প্ৰভু চাইছো। 3 24টা আছে প্ৰভু। 24টা। ইয়াত 19টা আছে অক্ষৰ। 24টা আছে। ত মা দ স য় তো ন ইয়া দি ত র ত সা থে সু রি জ্ঞ। 15টা হল। হয়। স রা ত সব মিলি 19টা আছে অক্ষর। ৰত আকাৰডাল আছে, ৰ আৰু আ, এই দুটা নহব জানো? কোনটো? র আর আকার না হবো তো, র আকার এটা অক্ষর হবো। একটা যেনেকে জন্ম 9 মন আকার, সেইটো এটা অক্ষর হবো। এইটো দুটা এনে দুটা আখৰ আছে, না 9 না মান না নহয় নহয়, আকাৰটোতো এটা অক্ষৰ নহয়, নহয় আকাৰটো লাগি গৈছে, আটো তাত লাগি পেলাই আকাৰ হৈ গৈছে। জন্মাত দুটা হ'ব, জ যেনে আৰু জন্মাদস্য শব্দটো 4টা অক্ষৰ আছে। জন্মা যেনেকে ওম নমঃ ভগৱতত চাওক, ওম চাৰিটা ন ম হ গ ব তে বা সু দে বা য়, 12টা অক্ষৰ। ৰাইট? তো নম মো যে আছে সেইটো ম আৰু ওকাৰ বেলেগ সেনেকে নহয়, মটো এটাই অক্ষৰ ধৰা হ'ব। ঠিক তেনেকে জন্মাদস্যটো হ'ব। ইয়াৰ কাউন্টিঙৰ মই নিয়ম কৈছিলো, যিবিলাক লুপ্ত অক্ষৰ আছে, যতৰ পিছত যেতিয়া হৰ নিচিনা আছে সেইটো কাউন্ট নহব, বিসৰ্গ কাউন্ট নহব, আৰু হসন্ত কাউন্ট নহব। তো এনেকে 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ, 5 নম্বৰ সবতে 19টা কৰি আছে। তো 19টা পূৰণ 4 আপনার হব টোটেল 76। আৰু প্ৰথম লাইনটোত আছে 12টা, তো মিলি পেলাই হল 88টা অক্ষৰ। রাইট? এতিয়া আমি কৈছিলো যে 32টা অক্ষৰ মিলি এটা গ্ৰন্থ হয়। এটা 88 যদি আপনি 32ৰে ভাগ কৰে কিমান হব? গোটেই শ্লোকটোত 88টা অক্ষৰ আছে, তাত যদি আপনি 32ৰে ভাগ কৰে কিমানটা অক্ষৰ হব, কিমানটা গ্ৰন্থ হব? তিনটাতকে অলপ কম হব। রাইট? 2.75। ঠিক আছে শিবু প্ৰভু? হয়। অৰ্থাৎ এই শ্লোকটোত 2 গ্ৰন্থ আৰু 3 গ্ৰন্থতকে অলপমান কম, কেইটামান অক্ষৰ হলে 3 গ্ৰন্থ হল হয়, কিন্তু আমি হয়তো কম হব, হয়তো এটা শ্লোক আছে। 96 হলে আপনার 3টা হব, কিন্তু ইয়াত আছে 88টা আছে অক্ষর। তো এক গ্রন্থত লাগে 32টা অক্ষর, তো 32রে যদি আপনি ভাগ করিব 88, তাহলে 2.75, তার মানে 3 গ্রন্থতকে অলপমান কম আছে। তো এনেকে আমি প্রত্যেকটো শ্লোক যদি আমি কাউন্ট কৰো, তেনেকে লাষ্টত দেখিম ইয়াতে 18,000 গ্ৰন্থই আছে। 18,000 গ্ৰন্থ ইয়াতে আছে, যিটো গৰুৰ পুৰাণৰ এই শ্লোকটোত কোৱা হৈছে গ্ৰন্থ অষ্টাদশ অয়ম, যে গ্রন্থ অষ্টাদশ সহস্র, সহস্র মানে হাজার, অষ্টাদশ মানে 18, যে 18,000 গ্ৰন্থৰে এই গোটেইটো হৈছে শ্রীমদ ভাগৱতম। তো আজিৰ পৰা প্ৰায় 100 বছৰ আগতে এজন বৈষ্ণৱে এনেকে তেওঁ কাউন্ট কৰিছিলে, কাউন্ট কৰি প্ৰায় তেওঁ 17,999 গ্ৰন্থ পাইছিলে। এই 32টা অক্ষৰতে মাজতে ভুল হৈছে, তো এইটো কাউন্টিঙত কিছু ভুল হৈছে। তো আপোনালোকক আৰু এইটো পৰীক্ষা কৰাৰ দৰকাৰ নাই, অলৰেডি এইটো চোৱা হৈ গৈছে।
শ্রীমদ ভাগবতত 18,000 গ্ৰন্থই আছে। গ্ৰন্থ মানে শ্লোক আছে। তো এইটো আপোনালোকক এটা এডিশনাল মই ইনফৰমেশ্যন দিলো। বহুতে প্ৰশ্ন কৰিব পাৰে আপোনালোকক যে আপোনালোকে শিল বহুপাদৰ ভাগৱত পঢ়িছে, ইয়াততো নাই, আমি কাউণ্ট কৰি চাইছো 18,000 শ্লোক নাই, ক'ত আছে? তো এইটোৰ কাৰণে আপোনালোকে ইনফৰমেশ্যন দিলো। গৰুড় পুৰাণত এই শ্লোকত কোৱা হৈছে যে ইয়াত 18,000 গ্ৰন্থ, আৰু এক গ্ৰন্থ মানে হৈছে 32টা শ্লোক, 32টা অক্ষৰক লৈ পেলাই এটা গ্ৰন্থ হয়। ঠিক আছে, আপোনালোকক অশেষ ধন্যবাদ আজিৰ ক্লাছৰ কাৰণে। আজিৰ ক্লাছত যদি কাৰোবাৰ আপোনালোকৰ প্ৰশ্ন আছে, প্লিজ আপোনালোকে কৰিব পাৰে। আজিৰ ক্লাছৰ ওপৰত কাৰো যদি প্ৰশ্ন বা মন্তব্য আপোনালোকে কৰিব পাৰে। প্রভু হ্যাঁ, হরে কৃষ্ণ। এই যে 18,000 শ্লোকৰ কথা কলে, 18,000 শ্লোক আৰু গ্ৰন্থ এইটো নিমিলিব নাকি যদি কাউন্ট কৰা যায়? ইয়াতে গ্ৰন্থটোকে শ্লোক বুলি কোৱা হৈছে। আচ্ছা, গ্ৰন্থটোকে শ্লোক। 18,000 আমি শ্লোকটো যে চালো গৰুড় পুৰাণৰ, গ্ৰন্থ অষ্টাদশ সহস্র, সহস্র মানে আছে 1000, অষ্টাদশ মানে আছে 18, অর্থাৎ 18,000 গ্ৰন্থ সমন্বিত এই গ্ৰন্থখনৰ নাম হৈছে শ্রীমদ ভাগৱত। তো ইয়াতে আমি যদি কাউন্ট কৰি যে চালো, প্ৰথম শ্লোকত কি আছে? 88টা অক্ষৰ আছে, তাৰমানে 2.75 গ্ৰন্থ আছে। এনেকে কাউন্ট কৰিলে আপুনি গোটেই শ্রীমদ ভাগৱতত 18,000 গ্ৰন্থই পাব। মই কলো আজিৰ পৰা প্ৰায় 100 বছৰ আগতে এজন বৈষ্ণৱে কাউন্ট কৰিছিলে, তেওঁ 17,999 গ্ৰন্থ পাইছে। তেওঁ হয়তো 32টা অক্ষৰ ক'ৰবাত কাউন্ট কৰোঁতে ভুল হৈছে। তো বেদটো সদায় পৰিপূৰ্ণ হয়, বেদৰ কথাটো কেতিয়াও ভুল নহয়, আৰু গৰুড় পুৰাণ হৈছে বেদ, তো তাত কেতিয়াও ভুল কথা নকব। তো এনেদৰে ইয়াত প্ৰমাণ হৈছে যে ইয়াত 18,000 শ্লোক বা 18,000 গ্ৰন্থই আছে। ক্লিয়াৰ প্ৰভু? হয় প্ৰভু। ওকে, আৰু কাৰো প্ৰশ্ন? প্রশ্ন নাই? ওকে, সকলকে ধন্যবাদ। আমি ইয়াৰ পৰৱৰ্তী ক্লাছত, নেক্সট ক্লাছত আমি দ্বিতীয় শ্লোকটো পঢ়াৰ চেষ্টা কৰিম, দ্বিতীয় আৰু তৃতীয়, যদি সময় থাকে আপোনালোকে দুটো শ্লোকেই পঢ়ি আহিব। থ্যাংক ইউ। সমবেত গৌর ভক্তবৃন্দ কি জয়, শিল প্রভুপাদ কি জয়, ভাগবত রসমালয়ম কি জয়, গ্রন্থরাজ শ্রীমদ ভাগবতম কি জয়। নিতাই গৌর সীতানাথ প্রেমানন্দে হরি হরি বল। হরে কৃষ্ণ। হরে Thank you, Prabhu. Hare Krishna. হরে কৃষ্ণ। বুঝি পাইছা?